নমস্কাৰ, শুভ দুপৰীয়া। লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা আজিৰ ৱেবিনাৰত উপস্থিত থকা প্ৰত্যেকগৰাকী ব্যক্তিলৈ স্বাগতম জনাইছো। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ দেৱৰ ভাষাৰে কওঁ, মনটো মানুহৰ প্ৰধান অস্ত্ৰ, উপায় নতুন সৃষ্টি কৰাৰ। সৌন্দৰ্যৰ বাবে হেঁপাহ, আৰু এই হেঁপাহৰ বাবে মানুহ বহুতকৈ বেলেগ হ'ল। মানুহে আৱশ্যকতাৰ সৈতে সৌন্দৰ্যক এনেকৈ একেলগে বিচাৰিছে যে জীৱনৰ সৌন্দৰ্য অতি আৱশ্যকীয় জীৱন প্ৰয়াস হৈ পৰে। মানুহৰ জীৱনত আৱশ্যকতা ৰাখি সৌন্দৰ্য প্ৰয়োগক যদি বাদ দিয়া যায়, তেন্তে বোধ কৰোঁ মানুহৰ জীৱনৰ সকলো মধুৰতা নাশ পাব। হয়, প্ৰত্যেক ব্যক্তিৰে এটি সৃজনীশীল সৌন্দৰ্য এটি মন আছে। সেই মনটো থকাৰ বাবে, এটি সৌন্দৰ্যময় মন থকাৰ বাবে সকলোৰে বুকত কিবা এটা কৰি থকাৰ হেঁপাহ জাগে। জীৱনত প্ৰত্যেকেই এটি প্ৰশ্নৰ সন্মুখীন হৈছে যে তুমি কি কৰি ভাল পোৱা, তোমাৰ হবি কি, তোমাৰ লক্ষ্য কি, জীৱনৰ লক্ষ্য কি। সময়ৰ গতিত প্ৰত্যেকৰে লক্ষ্য হবি কক্ষপথ সলনি কৰিছে। জীৱনৰ আলিদুমোজাত হয়তো বহুতেই এৰি থৈ আহিবলৈ বাধ্য হয় নিজে কৰি ভাল পোৱা কামবোৰ। খুব কম সংখ্যক ব্যক্তিৰ ভাগ্যতে থাকে নিজৰ ভাল পোৱা নিজে কৰা কামসমূহক এটি কেৰিয়াৰ ৰূপে কেনেধৰণে গঢ় দিব পাৰি। আৰু ইয়াৰ প্ৰধান কাৰণটোৱে হ'ল জীৱিকা আৰু হবিৰ মাজত এক সঠিক যোগসূত্ৰ স্থাপনৰ অভাৱ। সেয়েহে আজি আমি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি বিদ্যায়তনিক আলোচনাৰ পৰা আঁতৰি আহি এটা ব্যতিক্ৰমী চিন্তাধাৰা, এটি ব্যতিক্ৰমী বিষয়বস্তুৰে এখনে আমি ৱেবিনাৰ আয়োজন কৰিবলৈ আগবাঢ়িছো। সেল্ফ লাৰ্নিং, ইনোভেশন, মিউজিক এণ্ড ইণ্ডিপেণ্ডেন্স, টাৰ্নিং ইয়ৰ হবি পেশন ইনটু এ কেৰিয়াৰ। নিজে কৰি ভাল পোৱা সেই কামখিনিক, নিজৰ হবিক আমি কিদৰে নিজৰ সৃজনীশীলতাক, নিজৰ উদ্ভাৱনী শক্তিক আমি কেনেদৰে নিজৰ এক সঠিক ৰূপত কেৰিয়াৰ ৰূপে গঢ় তুলিব পাৰো। নিজৰ স্বাৱলম্বিতাৰ উপায় নিজে ভাল পোৱা কামবোৰ, নিজে কৰি ভাল পোৱা কামবোৰ স্বাৱলম্বিতাৰ এক উপায় হ'ব পাৰে। এই বিষয়ে আজি আমি আলোচনা কৰিবলৈ আয়োজন কৰিছো এই ৱেবিনাৰখনি। ৱেবিনাৰখনি আৰম্ভণিতেই মই আজি উপস্থিত থকা প্ৰত্যেককে উদ্দেশ্যি একাষাৰ ক'বলৈ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুৰজিত ভূঞা ছাৰক অনুৰোধ জনাইছো। ছাৰ। সকলকে মই স্বাগতম জনাইছো। কোভিড-19ৰ এই জটিল সময়খিনিত ইতিবাচক দিশত কিবা এটা কৰাৰ মানসেৰে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ দ্বাৰা এই ৱেবিনাৰ সিৰিজৰ আয়োজন কৰা হৈছিল। আজি অন্তিমটো অৰ্থাৎ 16 নম্বৰটো বক্তৃতাৰ অনুষ্ঠান আছে। মই জনাবলৈ পাই আনন্দ অনুভৱ কৰিছো যে আজি আমাৰ মাজত মুম্বাইৰ পৰা উপস্থিত আছে মুম্বাইত প্ৰতিষ্ঠিত অসমৰ সুযোগ্য সন্তান বিশিষ্ট শব্দযন্ত্ৰী সংগীত পৰিচালক যতীন শৰ্মা আৰু তেখেতৰ পত্নী কণ্ঠশিল্পী ৰূপজ্যোতি দেৱী। যতীন শৰ্মা কেৱল সংগীতৰ জগতখনতেই নহয়, যান্ত্ৰিকতাৰ অভিযান্ত্ৰিক জগতখনতো এক সুকীয়া চিনাকি দিবলৈ তেওঁ সক্ষম হৈছে। তেওঁ কেৱল ভাৰততে নহয়, বিশ্বৰ বিভিন্ন ঠাইতো তেখেতৰ কাৰ্য কুশলতাৰ পৰিচয় দি আহিছে। লকডাউনৰ সময়ত তেখেতে এটা ভেন্টিলেটৰ সাজি উলিয়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। নতুন প্ৰজন্মক এই দিশত আগুৱাই নিয়াৰ বাবে তেখেতে বিশেষভাৱে চিন্তা চৰ্চা কৰি আহিছে। আৰু সেইবাবে আজি এই অনুষ্ঠানটোৰ নাম দিয়া হৈছে সেল্ফ লাৰ্নিং, ইনোভেশন, মিউজিক এণ্ড ইণ্ডিপেণ্ডেন্স, টাৰ্নিং ইয়ৰ হবি অৰ পেশন ইনটু কেৰিয়াৰ। আশা কৰা গৈছে অংশগ্ৰহণকাৰীসকল বহু পৰিমাণে উপকৃত হ'ব আৰু মই তেওঁলোক দুয়োজনকে লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আৰু তেওঁলোকৰ এই যাত্ৰাৰ উন্নতি মই কামনা কৰিছো। আৰু এইখিনি কথাৰে মই এই অনুষ্ঠানটো আৰম্ভ কৰিবলৈ মই ঘোষণা কৰিছো। ধন্যবাদ। ধন্যবাদ ছাৰ। আজিৰ
আলোচনাৰ মুখ্য সমল ব্যক্তিৰ ৰূপে অংশগ্ৰহণ কৰিব অসমৰ গৌৰৱ মুম্বাইত প্ৰতিষ্ঠিত সংগীতজ্ঞ শব্দজন্তী সংগীত পৰিচালক যতীন শৰ্মাদেৱ আৰু তেখেতৰ পত্নী ৰূপজ্যোতি দেৱী বাইদেৱে। যতীন শৰ্মাদেৱ ছাৰৰ কথা আমি জানোৱেই, অসমৰ এক খুবেই পৰিচিত মুখ। অসমৰ বহু জনপ্ৰিয় বোলছবিত তেখেতে সংগীত পৰিচালক ৰূপে তেখেতে কাম কৰিছিলে। বহু গীত তেখেতৰ জনপ্ৰিয়তা লাভ কৰিছে নৱপ্ৰজন্মৰ মাজত। উদাহৰণস্বৰূপে আমি ৰামধেনু কথাছবিখনৰ নাম ল'ব পাৰোঁ। তাৰ গীতসমূহ বহুতো জনপ্ৰিয় হৈ পৰিছিল। তেখেতৰ এই সংগীত ইতিমধ্যে আমাৰ অধ্যক্ষ মহোদয় ছাৰে আমাক কৈছে যে তেখেতৰ সংগীত জগতৰ এই পৰিচয়ৰ বাহিৰেও তেখেতৰ এক সুকীয়া পৰিচয় আছে। তেখেতে সম্পূৰ্ণ একক প্ৰচেষ্টাৰে নিজৰ উদ্ভাৱনী চিন্তাৰে সৃজনশীলতাৰে ষ্টুডিঅ' প্ৰতিষ্ঠা কৰি তেখেতে নিজৰ সৃজনশীলতাৰ জৰিয়তে তেখেতে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ জৰিয়তে তেখেতে অসমৰ নৱপ্ৰজন্মৰ বাবে এক পাথেয় ৰূপত দেখা দিছে। আমি আশা কৰিছোঁ তেখেতৰ এই আলোচনাই অসমৰ নৱপ্ৰজন্মক যথেষ্ট উৎসাহী কৰি তুলিব। তেখেতলোকৰ কৰি ভাল পোৱা কামসমূহক কিদৰে কেৰিয়াৰৰ ৰূপত আমি অংশগ্ৰহণ কৰিব পাৰোঁ তাৰ বিষয়ে তেওঁলোকে জানিব পাৰিব। আজিৰ আলোচনাৰ অন্যগৰাকী সমল ব্যক্তি তেখেতৰে পত্নী ৰূপজ্যোতি দেৱী বাইদেউ। অসমৰ ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ নিয়মীয়া কণ্ঠশিল্পী আছিল। তেখেতে বহু গীতত কণ্ঠদান কৰিছে, খুবেই জনপ্ৰিয় লাভ কৰিছে গীতসমূহে। দুয়োগৰাকী সমল ব্যক্তিলৈ লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ তৰফৰ পৰা আমি স্বাগতম জনাইছো আৰু আমি আশা কৰিছো প্ৰত্যেকগৰাকী আজিৰ ৱেবিনাৰখনত অংশগ্ৰহণ কৰা ব্যক্তিয়ে আজিৰ এই আলোচনাই এটা তেওঁলোকৰ মনন জগতত এটা নতুন চিন্তাৰ সূচনা কৰিব আৰু আজি সমাজ সংস্কৃতিৰ যি সন্দিক্ষণ, আজি মানুহৰ যি সমাজৰ যি সন্দিক্ষণ, সেই সন্দিক্ষণত এটা নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিব। আমি পুনৰবাৰ দুয়োগৰাকী সমল ব্যক্তিলৈ স্বাগতম জনাইছো, সম্ভাষণ জনাইছো আৰু আজিৰ আলোচনাটো আগবঢ়াই নিবৰ বাবে অনুৰোধ জনাইছো। ধন্যবাদ। ছাৰ। নমস্কাৰ। আমাৰ ফালৰ পৰা সকলোলৈকে আন্তৰিক অভিনন্দন জনালো আৰু এনেকে লগ পোৱাৰ সুবিধাৰ বাবে বহুত বহুত ধন্যবাদ। আচলতে যোৱাকালি বহুত ৰাতি দেৰি হ'ল কাৰণে মই বহুত বস্তু এৰেঞ্জ কৰিব নোৱাৰিলোঁ, কিন্তু অকণমান দেৰি হ'ল আজি। আচলতে মোৰ ৰাতিপুৱা 6টা বাজি গ'লগৈ, খোৱা বহুত লেট হৈ গ'ল। তথাপি যিমানখিনি পাৰোঁ মই চেষ্টা কৰিম মোৰ ফালৰ পৰা ক'বলৈ। আপোনালোকৰ খালি মানে অডিঅ' লেভেলটো অকণ কম হ'লে ফিডবেক হৈ থাকিব। ছাৰ কি কৈছে? তাৰমানে যদি হেডফোন ইউজ কৰিছে তেতিয়া স্পীকাৰটো বন্ধ কৰি ৰাখক, নহ'লে ফিডবেক হৈ থাকিব। মোৰ ভইচটো ঠিকে শুনিছেনে সকলোৱে? ঠিকে আছে, মানে ক্লিয়াৰ আছে নে? আপোনাৰ ভইচ ক্লিয়াৰ আছে? ঠিক আছে। তো মই চিনাকি কৰিছোঁ মোৰ পত্নী ৰূপজ্যোতি দেৱী। নমস্কাৰ। আচলতে আজি আমাৰ এটি নতুন গীত ৰিলিজ হ'ল, তাৰ কাৰণে মোৰ ৰাতিপুৱা 6টা বাজি গ'ল সেইখিনিত লাগি থাকোঁতে। সেই গীতটো শুনাম আপোনালোকক আজি। তো প্ৰথমতে এটি গীতেৰে ষ্টাৰ্ট কৰোঁ, তাৰপিছত কথা পাতিম। হয় ডিপাৰ্টমেণ্টৰ শুনি চাওকচোন গীতটি।
কি গোপনে গোপনে চুপহিয়ে মেলে পাহি গোপনে 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 সুবাহে কৰে সজুলি গোপনে 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 নুফুটা কথাৰ ধূল বুকু জুৰি গুণগুণ বেকা চাউনিৰে মোৰ বাজে সৰু পঞ্চম নিজানৰ গান এয়া ও মাতৰ মাত হিয়া লাজে কৰে সদৰি গোপনে 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 বাউলি নদীয়ে কয় পাহাৰ শিখৰে কয় আকাশক চুমি চায় মৰমৰ ভাষা হে পাহৰ শেষ নাই জীবনে কৰে সদৰি গোপনে 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 আৰতে ফুলে কেতেকী গোপনে গোপনে চুপহিয়ে মেলে পাহি গোপনে 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 সুবাহে কৰে সদৰি গোপনে 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 ধন্যবাদ সকলোৱে ঠিকেই শুনিছেনে? ছাৰ শুনি আছে? ঠিক আছে, ধুনীয়াকৈ শুনিছো। মই আচলতে দেৰগাঁৱৰ পৰা মুম্বাই পোৱাৰ কাহিনীটো মানে এনেকুৱা কোনো ফিক্স বা তেনেকুৱা একো নাছিলে। মানে মই আচলতে দেৰগাঁও কলেজত পঢ়ি থকা সময়তে তেতিয়া মানে স্কুলৰ অৱস্থাৰ পৰাই মই মিউজিক আৰু লগত ইলেক্ট্ৰনিক্স দুইটা বস্তু ভাল পাওঁ, আৰু ইলেক্ট্ৰনিক্সৰ পৰাই মই মিউজিকত সোমালো। আচলতে মই ক্লাছ 7-1 পৰাই আচলতে গীটাৰ শিকিবলৈ আৰম্ভ কৰিলো, লগত গীটাৰৰ লগত লগা গীটাৰ বনোৱা, গীটাৰৰ গেজেট বনোৱা, এইবোৰ মোৰ খুব চখ আছিলে। আমি স্কুলত পঢ়ি থাকোতে তেতিয়া এম ইন লাইফ সকলোৱে লিখো, তেতিয়া এনেকুৱা লাগে পৰীক্ষাত লিখিবলেহে এম ইন লাইফখন আমি কাৰোবাক সুধো মই এবাৰ কি লিখিম। আচলতে মোৰ জীৱনৰ কথাটো মই বেলেগ কেলে সুধিব লাগে। আমাৰ পঢ়া চিষ্টেমবোৰ তেনেকুৱাই আছিলে এটা সময়ত। তাৰমানে আমি পৰীক্ষা দিবলৈ বেলেগকে পঢ়ো, ৰিয়েল লাইফত আচলতে পঢ়াটো বেলেগকে ইউজ কৰোঁ।
আমাৰ পঢ়া আৰু যদি ৰিয়েল লাইফ দুইটা মিক্স কৰিব পাৰিলোহেঁতেন চাগে পঢ়াটো বহুত ইজি হ'লহেঁতেন আৰু মানুহবোৰ বেছিকে কামত লাগিব মানে মই তেনেকে বিশ্বাস কৰোঁ মই পঢ়ি থকা সময়ত লগত মিউজিক কেতিয়াও ভবা নাছিলো মই মিউজিক কৰি গুৱাহাটী পামহি বোম্বাইটো বহুত দূৰৰ কথা বাৰু মোৰ কাৰণে দেৰগাঁৱত থাকোঁতে তেতিয়া মই এটা মই চমুকে কৈ দিছোঁ দেৰগাঁৱত থাকোঁতে এটা সংগীতা বৰঠাকুৰ আইতা তুমি জেৰেঙা বুলি এলবাম এটা মানে ৰেকৰ্ডিং কৰিছিলোঁ আৰু সেইটো মই আমি বেডৰুমতেই কৰা ৰেকৰ্ডিং মোৰ বনোৱা মাইক্ৰফোন বনোৱা মিক্সাৰ সৰু মিক্সাৰ এখন তেতিয়া নাজানো ষ্টুডিঅ' দেখাই নাই মই ষ্টুডিঅ' কি বস্তু তেতিয়া সেই মনৰ টেপ ৰেকৰ্ডাৰবোৰ থাকে ফিলিপছৰ তাতে মিক্স চিক্স কৰি তাৰ ওপৰত অভাৰডাব কেনেকৈ কৰে টেপৰ পৰা এটা টেপত প্লে কৰি পেলাই বেলেগ এটা ৰেকৰ্ড কৰোঁ তেনেকেই ষ্টাৰ্ট কৰিছিলোঁ তাৰপিছত গুৱাহাটীত তেতিয়া যতীন শৰ্মা আৰু পাৰ্থপ্ৰতিম চৌধুৰী তেওঁলোকে সুধিলে আপোনালোকে কোন ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিছিলে কৈছে ষ্টুডিঅ'ত নহয় আমি ঘৰত কৰা কৈছে ঘৰত এনেকে কেনেকে কৰিলে তেতিয়া মোক তাৰমানে পাৰ্থদাই তেতিয়াতো ফোন চোন নাই আৰু এখন মিউজিচিয়ান আছাম মিউজিচিয়ান এছ'চিয়েশ্যনে এখন কাৰ্ড বনাই পঠাই দিছিলে এই সংগীতা বৰঠাকুৰ দেউতাকৰ হাতত কৈছিলে যে সেই ল'ৰাজন দেৰগাঁৱত কি কৰি আছে গুৱাহাটীলৈ আহিবলৈ কওক তেতিয়া মই পঢ়ি আছিলোঁ আচলতে মই ডিগ্ৰী তেতিয়া ফাৰ্ষ্ট ইয়েৰ আছিলোঁ এবাৰ আহিলোঁ ৰেকৰ্ডিঙত তেতিয়া ফাৰ্ষ্ট আচলতে ৰেকৰ্ডিং ষ্টুডিঅ' কি মই তেতিয়া দেখিছোঁ আৰু তেতিয়া ভাবিছিলোঁ যে মই যদি গুৱাহাটীত থাকিবলৈ পাওঁ এনেকুৱা চাগে ষ্টুডিঅ'ত কাম কৰিবলৈ পাম আকৌ গুচি আহিলোঁ দেৰগাঁও মাজে মাজে যাওঁ তেতিয়া সেই সংগীতা বৰঠাকুৰ এলবামতে বজাবলৈ যাওঁ তেতিয়া মোক লগ পাবলৈ আচলতে আমাৰ অদিতিকৰ ভূপেন দা সকলো আহে তেতিয়া মই আহিলে কেলে ইমান মোৰ আচলতে চব প্ৰচেছৰ বনাই লৈছিলোঁ ঘৰতে গীটাৰখন বনোৱা আছিলে তেওঁলোকে সেইবোৰকে চাবলৈ কিনো ইণ্টাৰেষ্টিং হয় চাউণ্ডবোৰ অকণমান বেলেগ হয় আৰু সেইটো সময়ত আচলতে এটা গেজেট বা এখন গীটাৰ কিনে মোৰ কাৰণে বহুত এক্সপেঞ্চিভ আৰু মই কিনাত ইমান ইণ্টাৰেষ্টেড নাছিলোঁ মই সদায় বস্তুবোৰ বনাই লৈহে ভাল পাওঁ আৰু এতিয়াও তেনেকুৱাই চলি থাকে মোৰ লাইফত মই কিনা বস্তুত ইমান ইণ্টাৰেষ্ট নাই মই যদি নিজে বনাই ল'ব পাৰোঁ সেইটো বেছি ভাল লাগে সেই তেতিয়াই মই 89ত ডিগ্ৰী ফাইনেল দি গুৱাহাটী গুচি আহিলোঁ আহোঁতে মই এখন গীটাৰ ৰাগিনী বুলি ইনষ্ট্ৰুমেণ্টৰ দোকান এখন আছিলে এই গুৱাহাটী গোস্বামী ছাৰ্ভিচৰ ওচৰত তাতে জয় চৌধুৰীৰ তেওঁক লগ কৰাই দিলে এজনে ক'লে ই মানে এইবোৰ ইলেক্ট্ৰনিক্সৰ কাম চাম ভাল পায় মোক লগে লগে মই চাকৰি পালোৱেই তেতিয়া গীটাৰৰ দোকানত আৰু মোৰ তাতকৈ ফূৰ্তি একো নাই মই এখন মিউজিকৰ দোকানত চাকৰি পাইছোঁ মই তাত এমাহ দুমাহমান কাম কৰিলোঁ তেতিয়া সেইটো সময়ত চেলাৰী আছিলে মোৰ 500 ৰুপিজ মই কাম কৰি থাকোঁতে এদিন ভূপেন দা আহিলে আহি মোক সুধিছে যে তুমি মোক মোৰ এটা টেপ ৰেকৰ্ডাৰ এটা আছে ইয়াত বহুত দিন হ'ল ষ্টুডিঅ'ত মাষ্টাৰিঙৰ কাৰণে লাগে তুমি মোক উলিয়াই দিয়াচোন মই ওপৰত দেখিলোঁ ধূলি পৰি আছে এটা আনি উলিয়াই ল'ব এইটো আছে মোক কৈছে এইটো বহুত দিন হ'ল বুজিছানে বোলো কি হৈছে কৈছে এইটো স্পীডৰ প্ৰব্লেম আছিলে তেতিয়া মই বোলো মোক ক'লে তুমি ভাল কৰি দিব পাৰিবা নেকি মই ক'লোঁ মই বোলো ঠিক আছে কৰি দিম তাই ক'লে ঠিক আছে তুমি মোক দি দিয়া মই কাইলৈ মোৰ ষ্টুডিঅ'লৈ আহিবা মোক খুব ভাল লাগিলে আৰু ষ্টুডিঅ' চাবলৈ পাম আকৌ ভূপেন দাৰ ষ্টুডিঅ'লৈ গ'লোঁ পিছদিনা গৈ ষ্টুডিঅ'তে বহি মই সেইটো ৰিপেয়াৰ কৰি দিলোঁ ভূপেন দাই খুব ভাল পালে আৰু একো তেনেকুৱা মেজৰ প্ৰব্লেম নাছিলেও সেইদিনা ষ্টুডিঅ'ৰ অফাৰ এটা পাইছোঁ সেইটো প্ৰথম গুৱাহাটীত আছিলে ষ্টুডিঅ'ত কাম পোৱা মই কিমান টকাত কাম পাইছোঁ সেইটো দৰকাৰ নাই মই যে এটা ষ্টুডিঅ'ত চাকৰি কৰিবলৈ পাইছোঁ মই ভাল পোৱা কামখিনি কৰিবলৈ পাম সেইটোৱে মোৰ বেছি ইণ্টাৰেষ্ট গোটেই ষ্টুডিঅ'ৰ ৱায়াৰিং মই নিজে কৰিছোঁ অকলে তাৰমানে তেওঁ ৱায়াৰিংবোৰ চেঞ্জ কৰিব লাগে মই কিন্তু তাৰ আগতে কেতিয়াও ষ্টুডিঅ' দেখা নাই মই মোৰ নিজৰ আইডিয়াতহে কামবোৰ কৰিছোঁ সেইখিনি সময়ত তেতিয়া দেউতাই ঘৰৰ পৰা ফোন কৰি থাকে তই মোৰ তেতিয়া কেমেষ্ট্ৰি বেগ আছিলে কৈছে বেগটো দি দে তই ডিগ্ৰীটো কমপ্লিট কৰ মই বোলো থলোঁ দেউতাই নিজে গৈ ডিব্ৰুগড় ইউনিভাৰ্চিটি ফৰ্ম চৰ্ম ফিল আপ কৰিলে ডেট পাৰ হৈ গৈছিলে মই পৰীক্ষা দিবলৈও নগ'লোঁ কিজানি মই গ'লে আকৌ ষ্টুডিঅ'ত বেলেগ মানুহ সোমাই যাব গতিকে মোৰ ডিগ্ৰী সেইখিনিতে থাকি গ'ল দেউতাৰ খুব খং উঠিছিলে ভাবিছিলে কি কৰি খাব কেনেকৈ খাব মোৰ নিজৰ ওপৰত এটা কনফিডেঞ্চ আছিলে যে মই যিটো লাইনত আছোঁ মোৰ চাৰ্টিফিকেট কোনো নাচায় মোৰ নলেজেহে যদি মোক লৈ যায় আগলৈ মোৰ চাৰ্টিফিকেট চাই এইটো লাইনত কাম নাপাওঁ মই যিমানখিনি তেতিয়ালৈকে এক্সপিৰিয়েঞ্চ হৈছে মোৰ কামেদিহে সুধিছে ল'ৰাটোৱে আমুকটো জানে নেকি মই ষ্টেজত উঠাৰ পৰাই মোৰ বনোৱা গীটাৰখনৰ ওপৰত মোৰ কনফিডেঞ্চ এটা আছে যে বেলেগে মোৰ গীটাৰখন যায় মোতকৈ কিন্তু দামী গীটাৰ চবেই লৈ ফুৰিছে তথাপি মোৰ গীটাৰখন যাবলৈ ষ্টেজৰ সন্মুখত থিয় হৈ থাকে মই ইমান ভাল গীটাৰিষ্ট নাছিলোঁ তেতিয়া কিন্তু গীটাৰখনৰ চাউণ্ডটো ভাল পাইছিলে লুকটো এটা নতুন পায় আনে ইউজ কৰা টাইপৰ নহয় এইখন কি গীটাৰ গীটাৰ প্ৰচেছৰ তেতিয়া বহুত এক্সপেঞ্চিভ বস্তু সকলোৰে বাবে সম্ভৱ নহয় মই কিন্তু বনাই লৈছিলোঁ তেতিয়া মাল্টি প্ৰচেছৰ এটা চব ধৰণৰ চাউণ্ড
মই চাউণ্ডবোৰৰ নাম নাজানো তেতিয়া কোনোবাই কৈ দিলেহে গম পাওঁ এইটো আমুক সেইটো কৰাছ কয় কোনোবাটো ফ্লেঞ্জাৰ তেনেকুৱা আছিলে গতিকে সেইখিনি সময়ত যিখিনি কনফিডেন্স আছিলে প্লাছ এনজয় কৰিছিলো কামটোত মোক সেইটোৱে লাইফটোত অকণমান বুষ্ট দিলে আৰু মোৰ এটা কনফিডেন্স দিলে প্ৰথম দেউতাহঁতে ভাবিছিলে কি কৰিব আৰু কিন্তু মনে মনে জানিছিলে যে কিবা এটা কৰিয়ে খাব ভালকে মই গুৱাহাটীত কাম কৰি থকা সময়তে তেতিয়া সেই জিতুল সোণোৱালৰ এলবামৰ কাম চলে তেতিয়া কাম হৈছিলে বম্বেত কিন্তু মই বম্বে কেতিয়াও সপোনত দেখা নাছিলো দেই কেতিয়াবা বম্বে যাম বুলি মই অসমৰ পৰা মানে ওলোৱাই নাই কলো ট্ৰেইনত এবাৰেই জাৰ্ণি কৰিছো বৰুৱা বামুণ গাঁৱৰ পৰা লামডিং তাৰপিছত গুৱাহাটী ইমানেই ট্ৰেইন জাৰ্ণি আছিলে মোৰ তাৰপিছত তেতিয়া 91 মানত জিতুলৰ এলবাম এটা কাম চলি আছিলে বম্বেত সেইটো সময়ত মই আচলতে গুৱাহাটীত এটা বেলেগ এটা ষ্টুডিঅ'ত কথা চলি আছিলে তেওঁলোকে এটা ডাঙৰ ছেটআপ এটা কৰিব মোক ক'লে তুমি এটা বাহিৰত ট্ৰেইনিং লৈ আহা মই ট্ৰেইনিং তেতিয়া ক'ত পাম তেতিয়া তেনেকুৱা এতিয়া যেনেকৈ আমাৰ বম্বেত হওক গুৱাহাটীত হওক অসমত বহুত ইনষ্টিটিউট হৈ গ'ল চাউণ্ড ইঞ্জিনিয়াৰিঙৰ কাৰণে সেইটো সময়ত নাছিলে অকল জ্যোতিষিতমন আছিলে গুৱাহাটীত FTI আছিলে তাৰপিছত চাউথত দুখনমান আছিলে গতিকে মোৰ সময় যিমানটো সময় তেতিয়া সেইটো সময়ত চিট বহুত লিমিটেড আছিলে সেইটো সময়ত আৰু এই লাইনটোৰ ওপৰত বহুত মানে ইমান অকল টিভি বা ৰেডিঅ'ত কাম কৰিবলৈহে তেনেকুৱা টাইপত মানে কৰ্চবোৰ আছিলে গতিকে তেতিয়া ছিংগাপুৰত SAE বুলি এখন আছিলে কিন্তু সেইটো সময়ত বহুত এক্সপেঞ্চিভ হয় প্ৰায় 1 লাখ মান টকা পৰে মাহে সেইটো সময়ত ইম্পচিবল তেতিয়া আমি চাউথলৈ আহিছিলো চাউথত আহোঁতে দুখনমান ইনষ্টিটিউট গ'লো কথা পাতিলো তাৰপিছত আৰু এখন ইনষ্টিটিউট গ'লো তেতিয়া তাৰে ইনষ্ট্ৰাক্টৰ এজনে ক'লে তহঁতি এনেকে ঘূৰি ফুৰাতকে মই এজন ৰেকৰ্ডিষ্টৰ নাম দিওঁ অৰুণ বোস তেওঁক লগ কৰ তেওঁ তোক গাইড কৰি দিব পাৰিব ক'ত শিকিব পাৰিবি তেতিয়া আমি দুইজন গ'লো প্ৰসাদ লেব তেতিয়া আমাৰ অসমীয়া চিনেমা বুলি নহয় হিন্দী চিনেমা অসমীয়া সব প্ৰসাদ লেবতহে প্ৰচেছ হৈছিলে সব কাম ফিল্মৰ কামবোৰ গতিকে মোৰ ষ্টুডিঅ'টো চাবলৈ পাম যে সেই হেঁপাহতে গ'লো আমি তেতিয়া ভবা নাই ক'তনো তেনেকুৱা লিংক এটা পাম কোনেনো আমাক ইমান পাত্তা দিব তাত তাৰপিছত গৈ পোৱাৰ পিছত ৰেকৰ্ডিজন ইমান ভাল লাগিলে আমাক কথাও পাতিলে ভালকে তেওঁ এখন চিঠি লিখি দিছিলে মোক ক'লে তই পুনেলৈ যা তাত গৈ তেওঁৰ এজন ফ্ৰেণ্ডৰ মোৰ আছে চিঠিখন তেওঁ লিখা তেওঁ ক'লে লগ কৰিবি প্ৰাইভেট ক্লাছ কৰে তেওঁ পুনেত গতিকে তেওঁৰ গৈ শিকিব পাৰিবি তাৰপিছত নেক্সট ডে আমি দুজন চেন্নাইৰ পৰা পুনেলৈ আহিলো কিন্তু ৰাস্তাত আচলতে মোৰ বন্ধুজনে নক'লে সেইটো পুনে ষ্টেচন আছিলে বুলি পুনে ষ্টেচন মিছ কৰিলো আহি বম্বেত নামিলো তাৰপিছত আচলতে তাৰ বিচৰা নাই মই পুনেত থাকি যাওঁ বুলি সেইকাৰণে নক'লে মোক বম্বেলৈ লৈ গুচি আহিলে তাৰপিছত মই বোলো আমিতো পুনেত যোৱা কথা আছিলে কৈছে নহয় আমি উভতি যাওঁতে সোমাই যাম এবাৰ মই বোলো ঠিক আছে তাৰপিছত সেইদিনা ৰাতি তাৰমানে ষ্টুডিঅ' বিটছত এই জিতুল সোণোৱাৰ এলবাম এটা মিক্সিং চলি আছিলে মোক ক'লে ব'লা আমি ষ্টুডিঅ' যাওঁ চাবলৈ আমি বম্বেত আহি বেগ থৈ হোটেলত ডাইৰেক্ট ষ্টুডিঅ'লৈ আহিছো ষ্টুডিঅ'ত দৰ্জা খুলিছো বীৰেন দাস আমাৰ জিতুল সোণোৱালৰ যিজন প্ৰডিউচাৰ আছিলে তেওঁ মোৰ মুখলৈ বহুত দেৰি চাই ৰৈ আছে একো মতা নাই মই বোলো কি হ'ল বীৰেন দা কৈছে কি মানুহে তুমি তাৰমানে সেইটো সময়ত কোনো হোৱাটছআপ বা তেনেকুৱা একো নাছিল নহয় আমি ফোনো কৰা নাছিলো আমি আহিম বুলি মোৰ সেই ষ্টুডিঅ'টোত মোৰ কথা পাতি আছিলে যে অসমত ল'ৰা এজন আছে এনেকুৱা কাম চাম কৰিবলৈ খুব ইণ্টাৰেষ্ট তেতিয়া তেওঁ ৰেকৰ্ডিজনে কৈ আছিলে তেনেকুৱা ল'ৰা এটা মোক লাগে মাতি দিয়ে মোক এছিষ্টেণ্ট এটা লাগে সেই কথাটো শেষ হওঁতে মই আচলতে ষ্টুডিঅ'টোত সোমাইছো গতিকে কপালত ক'ত কি লিখা থাকে কোনেও নাজানে মই আৰু সোমাই মোৰ চাকৰি আছিলে তাতহে আছিলে বম্বেতে আছিলে আৰু যিটো সপোনত কেতিয়াও ভবা নাছিলো গতিকে এমাহমান মই বম্বেত কাম কৰিলো কৰি তেতিয়া এটা হ'ল ভাষাটো 2 নম্বৰ হ'ল খাদ্য এই দুটা বস্তু নিমিলা হ'ল মোৰ কাৰণে অলপ অশান্তিও লাগিছে কামবোৰ চাইও ভাল লাগে কিন্তু অলপ মানুহৰ লগত বেছি অচিনাকি গ'ল বেছি দূৰ হ'ল আৰু মানুহবোৰে মোক অকণ বেলেগ ধৰণে চাই তেতিয়া মানে ই জানিবনে নাই কাম চাম আৰু কাম কৰিবলৈ ডাইৰেক্টলি নাপাওঁ এছিষ্টেণ্ট হিচাপে কাম কৰি থাকিব লাগে সেইটো সময়ত অলপ অসুখত পৰিলো গুৱাহাটী গ'লো তাৰপিছত টি চিজৰ কাম এটা কিবা মিক্সিং কৰিছিলো তেতিয়া টি চিজে অফাৰ দি মাতিছিলে কিন্তু টি চিজতো চাকৰি নহ'ল নোহোৱাৰ ফলত মই ইয়াত বেলেগ ষ্টুডিঅ' সেইটো হ'ল 93 এণ্ডত ষ্টুডিঅ' ইণ্টাৰভিউ দি ফুৰো চবতে শুনো তেনেকে কিন্তু ফ্ৰেণ্ডশ্বিপ বহুত হ'ল সেইটো সময়ত তেতিয়া মিউজিচিয়ান ষ্টুডিঅ'ত মই চাকৰি এটা পালো প্ৰথম 3 মাহ ষ্টুডিঅ'টো বাহিৰতে বহিলো এদিন ষ্টুডিঅ'ত কিবা মিক্সিঙৰ কামত ভাল পোৱা নাছিলে ক্লায়েণ্টে আহি মালিকক কৈ আছিলে এতিয়া মালিকে ক'লে এবাৰ এই ল'ৰাটোক লৈ যাচোন তেতিয়া চবেই মোলৈ চাইছে
মানে এনেকে চাইছে কি ৰেকৰ্ডিঙো কৰে নেকি ল'ৰাটোৱে, কাৰণ চবেই আহি দেখে ই দেখোন সদায় আহি মালিকৰ গাড়ী কিবা ৰিপেয়াৰ কৰি থাকে, বেলেগ টেলিফোন ৰিপেয়াৰ কৰি থাকে। তেতিয়া গধূলি সময়ত মোক মাতি লৈ গ'ল। সেই যিদিনাই ষ্টুডিঅ'ত এণ্ট্ৰি কৰিছো তাৰ পিছৰ পৰা মই পিছলৈ উভতি চাবলগীয়া হোৱা নাই। তাৰমানে মই ষ্টুডিঅ'টোত যে 3 মাহ বহিলো, আচলতে 3 মাহত মই বহুত মানুহ লগ পালো, প্লাছ মই ষ্টুডিঅ'ত চলি থকা মালিকেও মোক জানি গ'ল যে গীটাৰ এখন ৰিপেয়াৰ পটককে কৰি দিয়ে। মোৰ গাড়ীখন তাৰমানে তেতিয়া সেই অট'মেটিক উইণ্ডো চিষ্টেমটো বেলেগ গেৰেজবোৰত ৰিপেয়াৰ নহয়, তেতিয়া মই তেওঁৰ সন্মুখতে বহি মই ৰিপেয়াৰ কৰি দিছিলো। সেইবোৰ চাই মানুহজন মোৰ লগত খুব ক্ল'জ হ'ল। তেতিয়া তেওঁ পাৰ্চনেলি বহুতো কয়, মোৰ কথা কয়। সেইকাৰণে ভাবো আমি আচলতে আমাৰ যদি কামবোৰ আমি জানো ভালকে শিকিবলৈ, আৰু কোনো আচলতে লাজ কৰা কথা নহয়। মই সৰুৰ পৰাই মটৰচাইকেল ৰিপেয়াৰ কৰিব জানো, গাড়ী ৰিপেয়াৰ কৰিব জানো, যি কৰো আমি মুঠতে নিজে কৰি ভাল পাওঁ। এইটো লাজ নাপাওঁ। মই এতিয়া মোৰ গাড়ী নিজেহে ৰিপেয়াৰ কৰোঁ। মেকানিক কেইটাই সেইকাৰণে মোৰ গাড়ীখন পটককে হাত নিদিয়ে, মোক সুধি লয়। ঘৰৰ প্ৰত্যেকটো বস্তু, ৱাশ্বিং মেচিন হওক, ৱাটাৰ পিউৰিফায়াৰ হওক, ফ্ৰিজ হওক, প্ৰত্যেকটো বস্তু মই নিজে ৰিপেয়াৰ কৰোঁ। সেইকাৰণে বহুত বস্তু বছৰ ধৰি মোৰ চলি থাকে, কেতিয়াও পেলাবলগীয়া হোৱা নাই একো বস্তু। ঘৰৰ বাহিৰত থকা এচিটোলৈকে মই নিজে ৰিপেয়াৰ কৰোঁ। আৰু মই কৰি ভাল পাওঁ আচলতে। এইটো নহয় যে মই পইচা বচাব বিচাৰো, সেইটো ভুল। মই ভাল পাওঁ কেলে মই কিবা এটা নিজে কিয় নকৰোঁ। আৰু এতিয়াও মানে মই মিউজিকৰ সময়ত মিউজিক কৰিলো, অকণমান যদি মিউজিক কৰি থাকোঁতে অনবৰতে একেটা কাম ভাল নালাগে যে, বন্ধ কৰিলো, বেলেগ এটা কামত লাগি গলো। মোৰ কম্পিউটাৰ কেইটা অনেই থাকে, মই ইলেক্ট্ৰনিক্সৰ কামত তাত লাগিলো, কিবা প্ৰগ্ৰেমিঙত লাগিলো। মই বম্বে অহাৰ পিছত C++, আমি যেতিয়া শিকিছিলো কম্পিউটাৰ তেতিয়া তেনেকুৱা স্পেচিয়েল একো নাছিলে। বেছিক কবল আছিলে, তাৰপিছত পাস্কেল আৰু লোটাছ। এতিয়া যেনেকে এক্সেল, তেতিয়া লোটাছ আছিল, লোটাছ 1 2 3। আৰু তেতিয়া মাউচ নাছিলেই, আৰু 5.5 ইঞ্চৰ ডিস্কখন তেনেকুৱা দুখন এতিয়াও থৈ দিছো মই। কম্পিউটাৰটো যদি প্ৰথমতে অন কৰিলো, অন হ'ল নহ'লে নহ'ল, আৰু সেইদিনা গ'ল ক্লাছ। মই গুৱাহাটী BDPSৰ পৰা দিছিলো পৰীক্ষা, গতিকে সেইখনো চাৰ্টিফিকেট আনিবলৈ নগ'লো। মোৰ কম্পিউটাৰটো শিকাৰ ধান্দাতহে শিকিছিলো, আহি কাৰণ মই কম্পিউটাৰতে কাম কৰিবলৈ পালো। মিউজিচিয়ান ষ্টুডিঅ'ৰ পৰা জছোৱা ষ্টুডিঅ' বুলি তাত জইন কৰিলো। তাত কি ফাৰ্ষ্ট মানে কম্পিউটাৰ ৰেকৰ্ডিং চিষ্টেমটো আহিছিলে তেতিয়া, উইণ্ডোজ 3.1, মানে জাষ্ট মাউচ আৰু উইণ্ডোজটো দেখি। তাৰ আগলৈকেতো 10 আছিলে। উইণ্ডোজ যিটো ৰেকৰ্ডিং চিষ্টেমত কাম কৰিছিলো তাৰ কোনো মানে মেনুৱেল বা একো নাছিলে। আৰু এতিয়া কি হ'ল, আমি কিবা এটা শিকিবলৈ অনলাইন গুগলত টাইপ কৰিলে পাই যাওঁ। তেতিয়া সেইবোৰ চিষ্টেম নাছিল। কিতাপ, মই সেইকাৰণে মোৰ ঘৰটোত বেলেগ বস্তু নাথাকিলেও ট্ৰাংকত কিন্তু বহুত কিতাপ আছিলে। মই বহুত অসমৰ পৰা কঢ়িয়াই আনিছিলো। আৰু ইয়াত যিদিনাই সময় পাওঁ মই পৰ্টলৈ যাওঁ, তাত ছেকেণ্ড হেণ্ড বুক বা নতুন ইলেক্ট্ৰনিক্সৰ বুক সেইবোৰ পাওঁ, মই এইবোৰ কিনি আনো। মই কিতাপখিনি জাষ্ট 3-4 বছৰমান আগতহে বেচিছো। তাৰমানে সেই সময় কিতাপ মানে ঘৰত থবলৈ জেগা নাইকিয়া হ'ল। গতিকে সেই মোৰ ভাল লগা ছাবজেক্টটো, মোৰ ভাল লগা কিতাপ চিতাপবোৰ ভিতৰত চব ইলেক্ট্ৰনিক্সেই থাকে বা চাউণ্ডৰ কিতাপ থাকে। মই কোনো ইনষ্টিটিউট যাবলৈ নাপালো কেতিয়াও। এতিয়া ভাবো চাগে মই যদি ইনষ্টিটিউট জইন কৰিলোহেঁতেন, চাগে মই বম্বেত কাম নকৰিলো হয়, তেতিয়া হয়তো চেন্নাইত থাকি গলোহেঁতেন, নহ'লে বেংগলোৰ বা ক'ৰবাত থাকিলোহেঁতেন, বা অসমতে কাম কৰি থাকিলোহেঁতেন আকৌ। মানে জীৱনত যিটো নহয় ভালৰ কাৰণে নহয়, গতিকে তাৰ কাৰণে নেক্সট ভাল অপশ্যন এটা আছে। গতিকে মই এইটো ক'ব খুজিছো, আমি পঢ়ি থকা সময়ত মই তাৰমানে যেতিয়া মই যে ক'লো কম্পিউটাৰ এইবোৰ, মই কেতিয়াও একো বস্তু নাৰ্ভাছ নকৰোঁ। ফাৰ্ষ্ট টাইম কম্পিউটাৰ এটা কোনোবাই দিলেও মই অকণমান দেৰি ধৈৰ্যৰে চাই লওঁ, চাই মই নিজে লাগি যাওঁ কামত। মই এইটো নেদেখুৱাও যে মই এইটো আগতে ইউজ কৰা নাই, কাৰণ চব বস্তুৰে চব কথাৰে বেছিক প্ৰিন্সিপলবোৰ একেই। অকণমান সময় দিলে আচলতে অলপ লাহে ধীৰে কাম কৰিলে কোনো প্ৰব্লেম হোৱাৰ মানে হেৰি নাথাকে আৰু। গতিকে মই তেনেকে জছোৱাটো কাম কৰিলো। জছোৱাত বহুত মোৰ ফ্ৰেণ্ড চাৰ্কল বাঢ়ি গ'ল, চবেই সোধে কাম কৰা। আৰু কম্পিউটাৰ ৰেকৰ্ডিংটো সেইটো সময়ত নতুন আছিলে, অকণ টানো আছিলে। এনেকুৱা নহয় যে মোৰ মিষ্টেক হোৱা নাই, মোৰ মিষ্টেকবোৰে বহুত শিকালে লাইফত। আৰু সেইটো মই মিষ্টেকটো মই ক্লায়েণ্টক কেতিয়াও নকৈছিলো। মই দিন ৰাতি কষ্ট কৰি লৈ মিষ্টেকটো মই নিজৰ ফালৰ পৰা ঠিক কৰি নেক্সট দিনা দি দিওঁ। যদি মই ক্লায়েণ্টক মোৰ মিষ্টেকবোৰ ক'লোহেঁতেন, হয়তো সেইটো মোৰ ওপৰত বিশ্বাস নকৰিলে, এই আৰু কাম কৰিব নোৱাৰি আৰু। গতিকে সেইকাৰণে প্ৰব্লেমটো সদায় নিজলৈ ৰাখিব লাগে, আনক দেখুৱাব নালাগে। কিন্তু সেইটো মানে কেনেকে কাৰেক্ট কৰিব পাৰি সেইটোত গুৰুত্ব দিয়াটো বৰ দৰকাৰ। প্ৰব্লেম কাৰেক্ট কৰিবলৈ যাওঁতে বহুত কথাই শিকা যায়। সেইটো যদি চাৰেণ্ডাৰ কৰি দিয়া যায়, সেইখিনিতে প্ৰব্লেমটোও থাকি গ'ল লাইফৰ কাৰণে,
শিকাটো শেষ হ'ল আৰু মই যিমান পালো মোৰ মিষ্টেকৰ পৰাহে শিকিলো লাইফত যিমানবোৰ হ'ল সব মিষ্টেক পঢ়াটো এটাতো মিষ্টেকেই মোৰ কাৰণে তাৰমানে সেইটো সময়ত যদি মই সেইটো আকৌ লাগি গ'লে মোৰ চাগে ৰেকৰ্ডিং লাইনেৰে আকৌ ক'ৰবাত চাকৰি কৰি থাকিলো এতিয়া কিন্তু চাকৰি সপোন কেতিয়াও দেখা নাছিলো মই যদি পইচা নাপাও কিন্তু মোৰ ভাল লগা কামটোহে কৰিম বুলি ধৰি থৈছিলো যেনে তেনে চলিম কিন্তু মোৰ ভাল লগা কামহে কৰিম মোৰ লগৰ প্ৰত্যেকজন বন্ধুৱে বেলেগ বেলেগ ফিল্ডত চাকৰি কৰিলে গতিকে মই এইখিনিত মানে সকলো ষ্টুডেণ্টকে ক'ব খোজো জীৱনত যেনেকে এম ইন লাইফখন লোকক সুধি লিখিব নিজৰ কি ভাল লাগে তাৰ ওপৰতহে আচলতে লিখিব লাগে আৰু টিচাৰেও আচলতে তেনেকেই গাইড কৰিব লাগে সব ধৰণৰ আৰ্ট এনেকুৱা নহয় যে আমি পঢ়াটো চাৰ্টিফিকেট এখন মই ইয়াত অহাৰ পিছত মোক কোনো এটা ষ্টুডিঅ' বা ডাঙৰ কোনো মোক নুসুধিলে যে তোক ক'ৰ পৰা পাছ যেতিয়া মই ইয়াত মানে জনা হ'ল সকলোৱে মোৰ ষ্টুডিঅ' হ'ল দুটাকে তেতিয়া মোক সুধিবলৈ ল'লে যে তোক ক'ৰ পৰা পাছ কৰিছিলি মই ক'ৰ পৰা পাছ কৰা নাই মই নিজে শিকা জীৱনত যি শিকিছো আৰু সেইটো কৈ মই গৌৰৱ কৰোঁ আৰু বেলেগেও সেইটো খুব ভাল পায় সেইকাৰণে মোকহে সোধে এতিয়া মই বম্বেত প্ৰথম অহাৰ পৰা যিমানখিনি প্ৰথমতে মই নাজানিছিলো বহুত কথা পিছত জানি গম পালো যে কম্পিউটাৰ প্ৰব্লেম হ'লে কেনেকে ইয়াত মানুহৰ সুবিধা লয় সেইবোৰ বস্তু নিজে শিকাৰ পিছত মই বেলেগক ছাপৰ্ট দিবলৈ ল'লো বেলেগৰ কম্পিউটাৰ মই বনাই দিওঁ মই কিন্তু অসমৰ পৰা হতে কম্পিউটাৰ শিকি অহা নাছিলো মই ফ্ৰী টাইম পালে কম্পিউটাৰ প্ৰগ্ৰেমিং হওক যি হওক মই নিজে নিজে কৰি থাকো আৰু সেইটো মোৰ হবি তাৰমানে কিবা এটা নতুন শিকাৰ সদায় হবি এতিয়াও নতুন বস্তু চলিয়ে থাকে মই আচলতে বহুত বস্তু দেখুৱাৰ আজি প্লেন আছিলে কিন্তু মোৰ ঘৰৰ বহুত এটা হাৰ্ড ডিস্ক থাকি আহিলে কিন্তু এইখিনি দেখাব নোৱাৰিম নেক্সট আকৌ মই ষ্টুডেণ্টখিনিৰ কাৰণে কিছুমান কেনেকে আমাৰ হবিটোক এটা মানে আকাৰ দিব পাৰো আমাৰ এটা ৰাস্তা বনাব পাৰো প্ৰত্যেকটো হবিৰ কাৰণে আছে একদম সাধাৰণ কথা আমি কলেজত পঢ়ি থাকোতে এতিয়াও চাগে ফিজিক্সৰ ষ্টুডেণ্ট আছে সকলো আছে কিন্তু আমাৰ ফিজিক্সৰ চিলেবাছখন চালে মই এতিয়াও আমি পঢ়ি থাকোতে অলমষ্ট একেই আছিলে যিখিনি প্ৰেক্টিকেল এতিয়াও একে কিবা চেঞ্জ হৈছে নেকি বেছি নতুন কিবা আহিছে নে প্ৰেক্টিকেলত সেইটোকে কৈছো আমাৰ আমাৰ ল'ৰা ছোৱালী টেলেণ্ট নোহোৱা নহয় কিন্তু আমাক আচলতে এই যিখিনি বস্তু ইউজ কৰি আছে ঘৰত তাতকে আমি কিন্তু আমাৰ শিক্ষাৰ ক্ষেত্ৰত বহুত পিছ পৰি গৈ আছে পঢ়াটো ঠিকে আছে নতুন চিলেবাছ আহিছে কিবা আহিছে মই পঢ়ি থাকোতে মই এতিয়া ভাবো কেলকুলাছ বস্তুটো মোৰ জীৱনত কেতিয়া কামত আহিব লগ টেবুলখন কি কামত আহিব প্লাছ মাইনাছ এইখিনিয়ে থাকে ৰিয়েল লাইফত আমাকতো ছাৰ কেতিয়াও কোৱা নাছিলে এই বস্তুটো আমুকত লাগিব আমি পঢ়াটো সদায় পৰীক্ষা দিবলৈ পঢ়িছিলো যদি পঢ়া বস্তুটো প্ৰেক্টিকেল লাইফৰ লগত লিংক কৰি পঢ়ুৱাব পাৰো বা সেইটো থাকে তেতিয়া কিন্তু মানে বহুত সময় পঢ়িব নালাগে মই এতিয়া ইন্টাৰনেটত ডাউনলোড কৰি মানে মেথ শিকিব লাগে কাৰণ তেতিয়া মন দিয়া নাছিলো ইমান কথা এটা কিন্তু এতিয়া মোক প্ৰগ্ৰেমিং কৰোতে কিছুমান বস্তু লাগে এতিয়া মেকানিক্সে হওক যি তেতিয়া আমি পঢ়ুৱাই থাকোতে ছাৰহঁতে আমি পৰীক্ষা দিবলৈহে পঢ়ো তেনেকুৱা হৈ থাকে বাকী সময়খিনি মই ঘৰত গৈ মোৰ এখন টেবুল থাকে তাত সব ইলেক্ট্ৰনিক্সৰ বস্তু থাকে তাতে কামত লাগি যাওঁ গতিকে মোৰ পঢ়াৰ সময়ত ইমান ধাৰণা নাছিলে পঢ়াটো কিন্তু এতিয়া ৰিয়েলাইজ কৰোঁ যদি আমাৰ পঢ়া কানেকশ্যনটো থাকিলেহেঁতেন সেই বস্তুখিনি আৰু বহুত ডেভেলপ কৰিব পাৰিলোহেঁতেন এতিয়া মই ক'ব খোজো যে 3D প্ৰিণ্টাৰ বস্তুটো প্ৰত্যেকখন কলেজত আচলতে কম্পালচৰি হ'ব লাগিছিলে কম্পিউটাৰ প্ৰগ্ৰেমিং যেনেকে এতিয়া মাইক্ৰ' কণ্ট্ৰলাৰ বা মাইক্ৰ' প্ৰচেছৰ এই বস্তুখিনি আচলতে স্কুল লেভেলৰ পৰা দিব লাগিছিলে আমাৰ ইয়াত হোৱা নাই তেনেকুৱা তেতিয়া হলে মই ভাবো আমাৰ শিক্ষাৰ ক্ষেত্ৰত তাৰমানে বহুতখিনি আৰু ল'ৰা ছোৱালী বহুত গাইড পাব আৰু কেৰিয়াৰ বনোৱাৰ ক্ষেত্ৰত সুবিধা পাব মানে ভাবিব পাৰিব যে মই নেক্সট কি কৰিলে মই কোনটো লাইনত যাব পাৰিম মই ভাল পোৱা বস্তুটো ক'ত আছে সেইখিনি বুজি পাব সেইকাৰণে মই বাকী কলেজ বা স্কুলে কেনেকুৱা কৰে নাজানো মই এটা ৰবনিক্স বুলি অনলাইন কোৰ্চ এটা ষ্টাৰ্ট কৰিম স্কুল লেভেলৰ পৰা যাতে জইন কৰিব পাৰে আৰু মানে শিকোৱাটো মই ফ্ৰীয়ে কৰিম তাৰমানে ল'ৰা ছোৱালীয়ে শিকক যাতে সি নিজে 3D প্ৰিণ্টাৰ এটা বনাবলৈও শিকে কেনেকে 3D প্ৰিণ্টাৰ বনে 3D প্ৰিণ্টাৰটো শিকাৰ কথাটো এইটো কাৰণে কৈছো সকলোকে প্ৰগ্ৰেমিং বস্তুটো এনেই ইণ্টাৰেষ্ট নাপায় C++ বা কিবা এটা শিকিবলৈ বা কেট ছফ্টৱেৰ এটাকে যদি কোনোবা এজন ষ্টুডেণ্টক কয় বৰ হৈ যায় আচলতে শিকিবলৈ
কোনো লিংক কিন্তু CAD জানিলেহে 3D প্ৰিন্টাৰ ইউজ কৰিব পাৰিব CAD-ত নিজে কৰা ডিজাইন এটা যদি প্ৰিন্ট আউট এটা ল'ব পাৰে হাতত আচ্ছা মই এইটো বস্তু ডিজাইন কৰিছিলো এইটো বস্তু এনেকে এখন প্ৰিন্ট আউট উলিয়াব পাৰি আমি কাগজতহে প্ৰিন্ট আউট উলিয়াও কিন্তু কৰা ডিজাইন এটা 3D প্ৰিন্ট আউট মানে সলিড বস্তু এটা যে উলিয়াব পাৰি এই কথাখিনি আসলে সৰুৰ পৰাই জনা দৰকাৰ তেতিয়া চিন্তা কৰাৰ বিকাশটো বাঢ়িব আমি আসলে মোবাইল বস্তুটো লৈ ইমান আমি মোবাইলটো আসলে বনাই ল'ব পাৰি সকলোৱে বনাব পাৰে তাৰ কাৰণে ৰকেট সায়েন্স নাই কিন্তু বেসিক কথাখিনি আসলে আমি স্কুল লেভেলৰ পৰা ক্লিয়াৰ কৰিব পাৰিলে মই ভাবো এইখিনিত বহুত সুবিধা হ'ব আমি এখন এটা ব্ৰেক লৈ লওঁ নেকি এটা গান শুনি লওক তাৰপিছত আকৌ আহিম আকৌ কথা পাতিম পক্ষী পক্ষী মন উড়ি যাব খুঁজে দূর সিনাকি বাহির কোনেনো বজায় উন্মনা মন নিয়ে উড়ুয়া পাখি পাখি মোরা মন धीमी धीमी सी पवन बहकी सुबह कोई हमें जो बुलाए अलविदा पाके कहाँ ले जाए पुखी पुखी मन उड़ी जाबो खोजे दूर কোমল দুচকু সপোন শেৱালি অজানা বুকুতে মাথুৰো ডালি আকাশ চুমে গৈ হেঁপাহৰে নৈ তৰা নামে উতুলি বেলি থাকে ৰৈ সোঁৱৰণি লৰালি দুরু দুরু কোপে কি যে মায়া বিলগ এরিয় হাবেলি জুমি জুমি সা দুরু দুরু কোপে কি যে মায়া বিলগ অভিমানী উঠত পৃথিৱী আকৌ ৰজা ৰাণী ভাঙোদল
নকৈ সাজু দুয়ো হাতে হাত খেলা জগত পাগৰি যাইখন জীৱন ৰঙত পুৰণি লৰালি পক্ষী পক্ষী মন উৰি যাব খোজে দূৰ চিনাকি বাহিৰ সুৰ কোনেনো বজায় উন্মনা মন নিয়ে উৰুৱাই পক্ষী পক্ষী মন উৰি যাব খোজে দূৰ লাইটটো কম আছিলে বুলি কমপ্লেইন কৰি আছিলে এটা ঠিকে দেখি আছে নে এতিয়া সময় মানে ভেন্টিলেটৰ কথাটো মানে ভেন্টিলেটৰ আইডিয়াটো মোৰ কেনেকে আহিলে তাৰমানে আমাৰ লকডাউন দিয়াৰ সময়ত যেতিয়া কোভিডৰ ওপৰত সকলোৰে টেনচন হোৱাটছআপ ফেচবুক চবতে একেই কথা একেই ডিছকাশ্যন মানে মেক্সিমাম নিগেটিভ হৈ আছিলে গোটেই কথাখিনি তেতিয়া কৰিবলৈ ষ্টুডিঅ'টো নাই ঘৰত বহি কি কৰিম মই কাম কৰি থাকোঁতে নেটত কিছুমান ইনফৰমেশ্যন পালোঁ যে এতিয়া আটাইতকৈ দৰকাৰী বস্তুটো আমাৰ ভেন্টিলেটৰ বুলি আছিলে তেতিয়া আৰু MITৰ কিছুমান পেপাৰ ৰিলিজ কৰিছিলে মই পঢ়ি তেতিয়া ভাবিলোঁ এই বন্ধৰ কেইদিনত বেলেগ কিবা চিন্তা কৰাতকৈ মই কেলে এটা নিজে নবনাওঁ মোৰ তেতিয়া 3D প্ৰিণ্টাৰ কিছুমান স্পেয়াৰ পাৰ্টছ আছিলে মই নিজে বনাওঁ কাৰণে বহুত ষ্টেপাৰ মটৰ চটৰ আছিলে মই ভাবিলোঁ নিজে এটা মই চেষ্টা কৰোঁ মই বেলেগ পেপাৰখিনিৰ ৰিকুৱাৰমেণ্ট পঢ়িলোঁ কেনেকুৱা হ'ব লাগে মানে মেইন হ'ল আমাৰ ভেন্টিলেটৰ বস্তুটোত এজন মানুহে উশাহ লোৱাৰ পৰিমাণটো মানুহজনৰ কি ফ্ৰিকুৱেঞ্চিত মানে কিটো বিট পাৰ মিনিট কিমান এটা হেৰিত কিমান উশাহ লয় ফ্ৰিকুৱেঞ্চি কেনেকুৱা হ'ব লাগে সেই গোটাখিনি মানে ষ্টাডি কৰাৰ পিছত মই ভাবিলোঁ মই নিজে বনাব পাৰিম মই ষ্টাৰ্ট কৰিলোঁ মোৰ 15 দিন লাগিলে গোটেই বস্তুখিনি কাৰণ তেতিয়া কোনো ধৰণৰ দোকান বা একো খোলা নাই কোনো অনলাইন ষ্ট'ৰ নাই মই ঘৰতে থকা বস্তু আৰু স্পেয়াৰ পাৰ্টছ যেতিয়া মই ডিজাইন কৰি চব 3D প্ৰিণ্টাৰত বনাইছোঁ সেইকাৰণে কৈছোঁ যদি 3D প্ৰিণ্টাৰটো মোৰ গুৰিত নাথাকিলেহেঁতেন মোৰ কাৰণে এইটো সম্ভৱ নাছিলে বনোৱাৰ আগত তাৰমানে মই কাৰোবাক ৰিকুৱেষ্ট কৰিব লাগিলে মই স্পেয়াৰ পাৰ্টছৰ কাৰণে মই পাৰ্টছখিনি প্ৰথম কেডত ডিজাইন কৰিছোঁ কেড ছফ্টৱেৰ শিকিবলৈও মই ক'তো যোৱা নাই মই নিজে শিকাই কেড কাৰণ মই ষ্টুডিঅ' ডিজাইনিঙৰ কাৰণে মই বেলেগ বেলেগ ষ্টুডিঅ' ডিজাইন কৰিব লাগে ষ্টুডিঅ'খিনি ডিজাইন কৰিবলৈ আচলতে কাৰ্পেণ্টাৰক প্ৰথমতে গোটেই বস্তুটো ডিজাইন কৰি দিব লাগিব কিবা এখন পেপাৰত তেওঁলোকে তাৰ পৰাহে বুজি পায় আৰু ষ্টুডিঅ' এটাত গৈ সদায় বস্তু বুজাব নোৱাৰি গতিকে আমি মেজাৰমেণ্ট লোৱাৰ পিছত এটা ষ্টুডিঅ' গোটেই ডিজাইনটো কৰি লওঁ গতিকে কেড ছফ্টৱেৰ মোৰ অট'কেডটো তেনেকৈ শিকিলোঁ নিজে অট'কেড শিকাৰ পিছত 3D ডিজাইনিং আৰু 2D মাজত বহুত ডিফাৰেঞ্চ আছে 3D শিকিবৰ কাৰণে গুগল স্কেটছআপ বুলি এটা ছফ্টৱেৰ আছে খুব ভাল সেইখিনি আচলতে মই ভাবোঁ আমাৰ কলেজত তেনেকুৱা ছফ্টৱেৰ কিছুমান এড কৰিব লাগে এডুকেশ্যনেল ছফ্টৱেৰ মানে 3D ডিজাইনিং এতিয়া এনেকুৱা নহয় যে অকল ল'ৰাই শিকিব লাগে প্ৰত্যেকজনী ছোৱালীও শিকিব পাৰে তেওঁলোকে অৰ্ণামেণ্ট পৰ্যন্ত ডিজাইন কৰিব পাৰে নিজে 3D প্ৰিণ্টাৰত আৰু 3D প্ৰিণ্টাৰটো বহুত এক্সপেঞ্চিভ বস্তু নহয় ভেন্টিলেটৰটো বনোৱাৰ পিছত মানে সকলোৱে সুধিলে মানে এইটো লাইনৰটো নহয় মই কেনেকৈ কৰোঁ মানে কিবা এটা বস্তুৰ কৰিবৰ কাৰণে পাৰ্টিকুলাৰ ছাপ'জ ইঞ্জিনিয়াৰিং ডিগ্ৰী বা IIT বা যিকোনো ধৰণৰ মানুহৰ তেনেকুৱা কুৱেশ্যন কিছুমান আহে মষ্টলি মই যিখিনি মানে উপলব্ধি কৰোঁ কিবা এটা বস্তু শিকিবলৈ তেনেকুৱা একো থাকিব নালাগে আচলতে খালি মেডিকেলটো বাদ দি মেডিকেলটো ৰিস্ক ল'ব নোৱাৰি বাকী ইঞ্জিনিয়াৰিং বস্তুখিনি কিন্তু মানুহে নিজে শিকিব পাৰে আৰু সেইখিনিত কোনো তেনেকুৱা মই মানে ডিফিকাল্টিজ পোৱা নাই মই ভাবোঁ কি যেনেকৈ মই এতিয়া
ভেন্টিলেটৰৰ কথাটো মই ভাবিলো মোৰ ঘৰত থাকি আচলতে প্ৰত্যেকজন ষ্টুডেণ্টে সেই ডিজাইনটো যদি মই দিওঁ তেওঁ নিজেও বনাব পাৰিব তাত লগা বস্তুখিনি কেনেকৈ তাত ইনভলভ হ'ব লাগে কি কি বস্তু দৰকাৰ যদি তেওঁলোকে বুজি পায় তেওঁলোকে নিজে ঘৰতে থাকি বনাব পাৰে তাৰ কাৰণে ডাঙৰ এটা লেবৰেটৰী নালাগে আৰু এইটো বনাই আচলতে ভেন্টিলেটৰটো বনাই মই মাৰ্কেটত দিব পৰা নাই এইটো কাৰণে কাৰণ এইটো ICMR এপ্ৰুভেল লাগে আৰু কাৰণ এইটো এজন মানুহৰ লাইফৰ লগত ইউজ হ'ব আৰু সেই বস্তুটো তেনেকৈ কাকো দি দিব নোৱাৰে আৰু এপ্ৰুভেলৰ কাৰণে বহুত প্ৰচিডিউৰ আছে আমি কথাও পাতিছিলোঁ ইয়াত তাৰপিছত পুনেৰ পৰাও কেইবাটাও কোম্পানী মোক ফোন কৰিছিলে কিন্তু এতিয়া গম পোৱা মতে যিটো ভেন্টিলেটৰ ৰিকুৱাৰমেণ্ট সেইটো তেওঁলোকক আচলতে সেই ল' বাজেটটো নহয় তেওঁলোকক সেই 10-12 লাখ টকীয়া ভেন্টিলেটৰে লাগে গতিকে সেইটো আকৌ বনোৱাৰ কোনো মতলব নাই এতিয়া নেক্সট আমাৰ তাৰমানে ৰিকুৱাৰমেণ্ট কি কাক কি লাগে সেইটোতকে মই কি কৰিছো যদি মোৰ বস্তুটো এটা এডুকেশ্যনেল পাৰপাছ যদি ইউজ কৰিব পাৰে কোনোবাই যদি শিকিব পাৰে মই সেইকাৰণে এইটো অপেন চ'ৰ্চ কৰি দিম বুলি তেতিয়াই এনাউন্স কৰিছিলো আৰু মই এতিয়া সেই ৰবনিক চাইটটো লঞ্চ কৰাৰ লগে লগে মই গোটেই ডিজাইন চব দিম যাতে সকলোৱে বুজি পায় এইটো বস্তু কেনেকৈ কাম কৰে কেনেকৈ বনাব পাৰি কেনেকৈ আমাৰ ৰুৰেল কিছুমান এৰিয়াত চাপ'জ বহুত জেগাত তেনেকুৱা হস্পিটেল আছে য'ত ভেন্টিলেটৰ নাই আৰু পচিবলো নহয় গতিকে তেনেকুৱা জেগাত ইমাৰ্জেঞ্চি কামৰ কাৰণে এনেকুৱা ভেন্টিলেটৰ কামত আহে বাহিৰত ইউজ কৰে তাৰমানে তেনেকুৱা ভেন্টিলেটৰ আৰু এটা আমাৰ তাৰমানে কিছুমান চিষ্টেম আছে এতিয়া ছাপ'জ মই যদি ভেন্টিলেটৰটো মোৰ 100% কাম কৰে মই প্ৰুভ কৰিব পাৰোঁ কিন্তু সেইটো এপ্ৰুভেলৰ কাৰণে এখন গভৰ্ণিং বডি থাকে তেওঁলোকৰ ডক্টৰে চিলেক্ট কৰাৰ পিছত তেনেকুৱা বহুত আচলতে প্ৰজেক্ট সেইবোৰত অলপ সোমাবলৈ দিগদাৰ সেইটোৰ কাৰণে আচলতে আমাক গাইড কৰা কোনোবা মানে ষ্টুডেণ্টখিনিক গাইড কৰিব পৰা এখন যেনেকৈ অসমতে যেনেকৈ ছায়েন্স ছ'চাইটি আছে তেওঁলোকে বহুত এইখিনিত মানে হস্তক্ষেপ কৰিব পাৰে মানে ল'ৰা ছোৱালীক উলিয়াই আনিব পাৰে মই বহুত সৰু ল'ৰা ছোৱালী পাইছোঁ যোনে এতিয়াও অৰ্ডিনৰ প্ৰজেক্ট কৰে যোৰহাটতে পাইছোঁ কিছুমান সৰু ল'ৰা ছোৱালী মই এখন স্কুলত যাওঁতে মানে মোৰ দেখি খুব ভাল লাগিলে যে ইমানখিনিৰ মাজতো তেওঁলোকেও বিচাৰি পাইছে কথাখিনি যোৰহাটত থাকি গতিকে এই সুবিধাখিনি আচলতে মই স্কুল লেভেলৰ পৰা যদি ষ্টাৰ্ট কৰে আমাৰ মানে স্বাৱলম্বী হ'বলৈ শ্লোগান লিখিব নালাগে তেতিয়া ল'ৰা ছোৱালী নিজেই কৰিব এইখিনি কাম চাকৰি কৰিবলৈ যোৱা উপায় নাপায়হে এটা চাকৰি কৰা হয় আচলতে যদি নিজৰ ভাল লগা বস্তুটো নিজে বিচৰা বস্তু এটাত কাম কৰিবলৈ পায় চবেই সেইটোহে বিচাৰিব ফাৰ্ষ্ট আৰু আমি কিছুমান বস্তু হ'ল চবেই কাউণ্ট এটা কৰে কিন্তু সেইটো মই নাজানো সোধে বহুতে যে এই কামটো কৰিলে মই কিমান পাম মই সেই কাউণ্টটো জীৱনত কেতিয়াও কৰি পোৱা নাই মই সেই কামটো কৰিবলৈ কেনেকুৱা পামটোহে মই মানে ভাবোঁ মই যে কামটো ভাল পাম নে নাই কৰি আৰু যদি ভাল পাওঁ মই তেতিয়াৰ পৰাই এটাই কথাই জানো যিটো বস্তু ভাল লাগে কৰি সেইটো বস্তুৰ কাৰণে দৰদাম কৰিব নালাগে সদায় পইচা পিছে দৌৰে পইচাৰ পিছত দৌৰিব নালাগে কোনো সেইকাৰণে নিজৰ একাগ্ৰতাটো নিজৰ ভাল লগা কামখিনি একান্তমনে কৰিব লাগে বহুতে মানে তেনেকুৱা 100জন মানুহৰ ভিতৰত হয়তো 60জনেই ডিছএগ্ৰী কৰিব যে কথাটো এইটো নহয় তুমি এইটো আমুকটোহে কৰা কিন্তু সদায় নিজৰ মনৰ কথা শুনিব লাগে আৰু সেইখিনি যদি নিজৰ মনৰ ওপৰত কনফিডেন্স আছে কেতিয়াও কোনো ৰখাব নোৱাৰে আৰু জীৱনত যি মন যায় কৰিব পাৰে এতিয়া মই মানে মোৰ এইখিনি সময়ত আচলতে বেলেগে হ'লে কিবা ভাবিলেহেঁতেন মিউজিক ৰিলেটেড আৰু আমাৰ মিউজিক ইণ্ডাষ্ট্ৰীটো অলমষ্ট বন্ধ এতিয়া একো চলা নাই ইয়াত এতিয়া মোৰ ষ্টুডিঅ'ত আছো যদিও ষ্টুডিঅ'টোত তাৰমানে আগতে যেনেকৈ বিজি থাকে দিন ৰাতি এতিয়া তেনেকুৱা কোনো ধৰণৰ মানুহ ভয়ো কৰে কাৰণ কভিডৰ কাৰণে এতিয়া এনেকুৱা বন্ধ ৰুমত থকাটো আচলতে ভাল কথা নহয় কাৰণ আমাৰ ইয়াত এয়াৰ কণ্ডিশ্যন চিষ্টেমটোত কি হয় আমাৰ থকা এয়াৰটোকে চাৰ্কুলেট কৰি থাকে ইয়ালৈ ফ্ৰেছ এয়াৰ নাহে আমি দৰ্জা খুলিলেহে অলপ ফ্ৰেছ এয়াৰ আহিলে গতিকে বন্ধ ৰুমত 3-4জন মানুহ যদি থাকোঁ কোনোবা এজন কভিড পেচেণ্ট থাকে তেওঁৰ পৰা সংক্ৰমণ হোৱাৰ মানে সম্ভাৱনা বেছি গতিকে সেইকাৰণে মেক্সিমাম ষ্টুডিঅ'ত বন্ধেই আছে এইখিনি সময়ত আমাৰ কি হ'ব তেতিয়া আমাৰ ইনকাম চ'ৰ্চটো কি আমাৰ মিউজিক বা ষ্টুডিঅ'ৰ পৰা তেতিয়া বহুত মানুহৰ ডিপ্ৰেশ্যন আহে বা মোলৈ ফোন আহেতো যে আমি কি কৰিম বহুতৰ ৰেণ্ট দিবলৈ দিগদাৰ হয় ইলেক্ট্ৰিচিটি বিল দিবলৈ দিগদাৰ হয় তেতিয়াও বহুত আচলতে কাম আমি কৰি থাকিবলৈ বহুত কাম আছে
মই সেইদিনা অসমৰ ল'ৰা এজনৰ নিউজ পালো, বড়ো ল'ৰা এজন, খুব তেওঁ অকল কলৰ খেতি কৰিয়ে যিমানখিনি কৰিছে, গতিকে তেওঁ এই লকডাউনৰ সময়তে ইমানখিনি কাম কৰিব পাৰিলেতো। আমাৰ আৰু এটা সৰু কথা কৈ থম, আমাৰ যে স্কুলত আগতে কিতাপ এখন থাকে, যিখন কিতাপত যিখিনি মানুহে মানে আত্মনিৰ্ভৰ যিসকল, তেওঁলোকৰ বিশেষ কোনোবা এটা গল্প থাকে। আচলতে তেনেকুৱা এখন কম্পালচৰি কিতাপ হ'ব লাগে, যেনেকে আমাৰ যাদৱ পায়েং ছাৰ, তাৰপিছত বিহাৰৰ দশৰথ মাঝি, এনেকুৱা কিছুমান কাহিনী আচলতে ল'ৰা ছোৱালী সৰুৰ পৰা পাব লাগে, জনা মানে অতি প্ৰয়োজন। তেতিয়া কি হয়, নিজৰ এটা কনফিডেন্স লেভেল এটা আহে। আৰু সেই তেনেকুৱা মানুহৰ আচলতে এটা ইণ্টাৰভিউ থকা, প্ৰত্যেকখন স্কুলত এটা চেমিনাৰ হলে তেনেকুৱা এজন মানুহ মাতি চিনাকি কৰা, মানুহজনে কেনেকে ষ্টাৰ্ট কৰিলে, তেতিয়া সেই বহুত আচলতে আমাৰ মই যিমানখিনি লগ পাইছো, ল'ৰা ছোৱালী হওক যোনে হওক, মানে এনেকুৱা হয় কমপ্লেক্স এটা থাকে যে মই ইমান পঢ়াত ভাল নহয়, মই মাৰ্ক কম পাওঁ কাৰণে। মই খোলাকে কওঁ, মইতো ক্লাছ 7 মানলৈকে ছিংগল ডিজিট পাইছিলো মেথছত, মানে ডাবল ডিজিট দেখিয়ে নাপাওঁ। ঘৰতো ভাবিছিলে এইটো ধ্বংস হলিকে একো কৰিব নোৱাৰে। কিন্তু ক্লাছ 7ৰ পৰা মই এজন এনেকুৱা টিচাৰ পালো, যিজনে মিউজিকৰ লগত মোক মেথ শিকাইছিলে। তেওঁ হাৰমনিয়াম এটা লৈ আহে, দেউতাই ভাবিলে ল'ৰাৰ মোৰ ধ্বংস হল, একো এতিয়া হাৰমনিয়াম লৈ হ'ল মেথছৰ টিচাৰে। আচলতে ভুল আছিল। ছাৰে সেই আধা ঘন্টা মোৰ লগত মেথছত মানে হাৰমনিয়াম বহে, বাকী 40 মিনিট মান মোক মেথ শিকাইছিলে। নেক্সট ক্লাছ 8ত মই ডাইৰেক্ট 65% পাইছো, যিটো ল'ৰাই সদায় ছিংগল ডিজিট পাওঁ। সেই চেঞ্জটো মোৰ ভাল লগা, টিচাৰ এজনৰ লগত ইণ্টিমেচি, সেই বস্তুখিনি বহুত মানে মেটাৰ কৰে। আৰু সেই ছাৰে জানিছিলে মই কি বস্তুটো ভাল পাওঁ, গতিকে সেইটো লাইনে দিয়ে লৈ গ'ল ছাৰে, মিউজিকটোৰ লগতে মেথছ সোমোৱাই দিলে। যদি সেইটো সময়ত ছাৰে খুব ভয় খোৱালেহেঁতেন বা অলপ টানকে পঢ়ালে চাগে মোৰ পঢ়াটো তেনেকে থাকি গ'ল হয়। গতিকে ময়ো ফিল কৰোঁ, এতিয়া মোৰ ল'ৰাকো তেনেকেই ভাবোঁ। গতিকে আমাৰ এডুকেশ্যন চিষ্টেমটোতো অকণমান তেনেকুৱা কিছুমান, প্ৰত্যেকটো ল'ৰা ছোৱালীকতো ইণ্ডিভিজুৱেলি কোনেও একো কৰিব নোৱাৰে, কিন্তু জনাৰ বৰ প্ৰয়োজন আছে। প্ৰত্যেকটো ল'ৰাই বা ষ্টুডেণ্টে কি বিচাৰে, তেওঁলোকৰ লগত আচলতে এটা আলোচনা হোৱাটো খুব দৰকাৰ। যেনেকে ক'লো যে এম ইন লাইফ এইখন লিখিব লাগে, কিন্তু চবৰে মনৰ কথাটো কোনো ক'ব নালাগে যে তই ডক্টৰ বনিবি, ইঞ্জিনিয়াৰ, সেইকেইটা বৰ কমন হৈ যায়। ডক্টৰ, ইঞ্জিনিয়াৰ মানে তেতিয়াহে যেন এম ইন লাইফটো পাৰফেক্ট হ'ব। কোনোবা এজন আৰ্টিষ্টো হ'ব পাৰে, কোনোবা এজন ছিংগাৰো হ'ব পাৰে। আচলতে প্ৰত্যেকতে এটা ইনকাম চ'ৰ্চ থাকে। প্ৰচিডিঅৰ হ'ব লাগে লাইফত, মানে কি প্ৰচিডিঅৰত গ'লে এইটোত হ'ব, আৰু ভাল লগাটো 100% হ'ব লাগিব। সেইটোত কম হ'ব নোৱাৰিব, এইটোত কম্প্ৰমাইজ কৰিব নোৱাৰে। যেনেকে পঢ়াটোত কম্প্ৰমাইজ কৰিলে মাৰ্ক কেতিয়াও নাপায়। এই আমাৰ লাইনটোতো চব, প্ৰত্যেকটো লাইনতে আচলতে যিটো বস্তু ভাল লাগে 100% এফৰ্ট দিলে ৰিজাল্ট 100%ই আহিব, নহ'লেওতো 90% আহিব সেইটোত। আৰু তেনেকুৱা ধৰণৰ আচলতে বহুত, সেইকাৰণে মই ভাবো মই যিটো নেক্সট ষ্টেপ লৈছো, প্ৰত্যেকখন স্কুল কলেজ, আচলতে লকডাউন নোহোৱাহেঁতেন মই আচলতে ইণ্ডিভিজুৱেলি প্ৰত্যেকখন স্কুল কলেজ ভিজিট কৰাৰ প্লেন আছিল এই বছৰটোত, কিন্তু কপাল বেয়া আচলতে লকডাউন হৈ গ'ল। মই যোৰহাটত প্লেন কৰি দিছিলো, বহুত সৰু সৰু ষ্টুডেণ্টে মোক ফোন কৰিছিলে, ছাৰ কেতিয়া ষ্টাৰ্ট কৰিব আপুনি। তাৰমানে আমি ল'ৰা ছোৱালীক এখন এখন ৰিম'ট কণ্ট্ৰল গাড়ী কিনি দিওঁ সৰুতে। যদি মই সৰু থাকোঁতে আমি কাঠেৰে কাটি কাটি গাড়ী বনাইছিলো, সেইবোৰ ফূৰ্তি পাওঁ ঘৰত। ৰিম'ট কণ্ট্ৰল কাৰ এখন কিনিলো 1500 টকা দি, কোনোবা চাইনিজ, মেক্সিমাম চাইনিজে হয়। আমি চাইনাক গালি দি লাভ নাই। যদি ল'ৰা ছোৱালীক তেনেকুৱা কিট হিচাপে দিব পাৰো যে ৰিম'ট কণ্ট্ৰল কাৰখন তই নিজে বনাই ল, সেই ল'ৰা ছোৱালীকেইটাই বেছি ভাল পাব ৰেডিমেড গাড়ী এখনতকে। সি যদি নিজে বনোৱা প্ৰথম গাড়ী এখন চলা দেখে, নেক্সট নিকিনে কেতিয়াও জীৱনত, সি বনাবলৈহে বিচাৰিব। আৰু সেই মানে অভ্যাসটো আনিবৰ কাৰণে মই চেষ্টা কৰিছো, মানে তেতিয়া আপোনালোকৰ সহায় সহযোগ মোক লাগিব। আৰু তেনেকুৱা এটা দিন আহিলেহে আমি ক'ব পাৰিম যে চাইনা বয়কট কৰিব নালাগে, চাইনাই আমাৰ প্ৰডাক্ট কিনিব লাগিব। আমি কিবা এটা কৰিব লাগিব তাৰ আগত। আমি বয়কট কৰি আমি কি কৰিম? এতিয়া মোবাইলটোলৈকে ইলেক্ট্ৰনিক প্ৰত্যেকটো কম্পনেণ্ট এনেকুৱা এটা বস্তু নাই যিটো চাইনাত নবনে। লাষ্টটো দেখিলো আমাৰ ভগৱানৰ মূৰ্তিবোৰ মেড ইন চাইনা হ'ল। সেইটো আমাৰ কাৰণে লাজৰ কথা আচলতে। আমি এৰি দিছো বহুত কথা। আমি আলোচনা কৰাতকে, লোকক গালি দিয়াতকে আমি নিজে যদি কৰিবলৈ লওঁ, বেলেগৰ বস্তু এনেও নালাগে আমাক। সেইটোহে বুজ দিব লাগে। গভৰ্ণমেণ্টৰ ফালৰ পৰা সেইখিনি হেল্প কৰিব লাগে। স্বাৱলম্বী হ'বলৈ কৈ থকাতকে হ'বলৈ সুবিধা দিব লাগে আচলতে। আমাৰ R&Dৰ নামত আমাৰ আচলতে ইণ্ডিয়াখনত ইমান একো বাজেট নাথাকে। আচলতে প্ৰত্যেকখন স্কুল কলেজতে R&Dৰ নামত এটা ডিপাৰ্টমেণ্টেই থাকিব লাগিছিল। ল'ৰা ছোৱালী যি মন যায় কৰ তহঁতি, তেতিয়াহে নতুন
প্ৰতিভা বিকাশ হোৱাৰ সুবিধা থাকিব আমি খালি স্লোগানেই লিখিব জানিলো লাইফত স্লোগানেই দিলো কিন্তু একো নহল মই সেইকাৰণে ভাবো এতিয়া মই পাৰ্সোনালি আমি বেলেগক একো কৰিব নোৱাৰিলো কিবা এটা হেল্প কৰিব পাৰিম ল'ৰা ছোৱালীক এটা লাইন দিব পাৰিম মই সেইটো চেষ্টাত আছো আৰু আপোনালোকৰ সহায় সহযোগ কামনা কৰিলো সেইটো কাৰণে আৰু নেক্সট এটা গান শুনি লওঁ সেইকাৰণে কৈছো সময়ো বহুত হৈছে এটি গীত শুনি লওঁ তাৰপিছত আজিলৈ সামৰিম আৰু গানটো ষ্টৰিটো কৰিব পাৰা ন তুমি কোনটো আজি আচলতে একচুৱেলি এই গানটো আজিয়ে ৰিলিজ হৈছে ৰাতিপুৱা সেইকাৰণে এই গানটো শুনাবলৈ পাই আমি খুবেই ভাল লাগিছে বৰ ধুনীয়া গান আৰু গানটোৰ সম্পূৰ্ণ গোটেইখিনি কাম ঘৰতে কৰা হৈছে আমি ঘৰতে ৰেকৰ্ডিং কৰা আৰু এতিয়া যিহেতু বম্বেত খুব বৰষুণ দি আছে আৰু সেই বৰষুণ ৰোৱালে বাট চাইছে আমি পটককৈ ৰেকৰ্ডিং কৰা ৰাতি 1:30 বজাত ৰেকৰ্ডিং কৰা আৰু চব আটাইখিনি কাম গিটাৰতে কৰিছে শুনকচোন কেনেকুৱা লাগে লগতে এটা কথা কৈ থওঁ এই লকডাউনত মানে যিমান মানে অসুবিধা তাৰ লগত কিন্তু বহুত কথা শিকাও হ'ল এতিয়া যেনেকে মিউজিক ক্লাছৰ কাৰণে আগতে ষ্টুডেণ্ট আহে ঘৰতে শিকিবলৈ আহে এতিয়া কি হ'ল অনলাইন শিকা হ'ল এতিয়া অষ্ট্ৰেলিয়াত থকা ষ্টুডেণ্টেও লগত অনলাইনে শিকে গতিকে ইমানখিনি সুবিধা আছে এতিয়া মানুহ আচলতে ট্ৰেভেল নকৰাকেও কৰিব পাৰে এইখিনি যদি লকডাউনটো নহ'লহেঁতেন চাগে আপোনালোকেও এনেকৈ অনলাইন কোৰ্চ এটাৰ কাৰণে বা এনেকৈ আজি চেমিনাৰ কৰাৰ কথা নাভাবিলেহেঁতেন আপুনি মোলৈ এটা টিকেট পঠালেহেঁতেন ফ্লাইটৰ মই আপোনালোকৰ কলেজলৈ গ'লো হয় তেনেকুৱা কিছুমান ব্যৱস্থা হ'লহেঁতেন আচলতে সময়টোও বাচি যায় আমি এনেকেও বহুত কথা আলোচনা কৰিব পাৰোঁ আৰু এনেকৈ শিকাই আচলতে অকণমান কৈ দিব মোৰ বাহিৰৰ কিছুমান ষ্টুডেণ্ট আছে মই শিকাওঁ তাহাঁতে তেনেকৈ অনলাইন থ্ৰুৱেদি আমি শিকোঁ আৰু এতিয়াতো এনেকুৱা হৈছে যিখিনি লোকেল ইয়াৰ ষ্টুডেণ্ট আছিলে তেওঁলোকেও এনেকৈ অনলাইন ক্লাছেছে আৰম্ভ কৰিছে মই শিকাওঁ মানে কিছুমান ষ্টাইল শিকাওঁ গানৰ আৰু সেইবোৰ একচুৱেলিতো সন্মুখত একেলগতে বহি শিকাব পাৰিলে ভাল হয় কিন্তু এতিয়া সেইটোৱে ষ্টুডেণ্টখিনিৰ সেইটোৱে অভ্যাস হৈ গৈছে যে অনলাইন থ্ৰুৱেদি আমি গান শিকিব পাৰোঁ ইমান ধুনীয়া সুবিধা সেই তেনেকুৱা ধৰণৰ কিছুমান কথা ঠিক আছে এতিয়া গানটো শুনি লওঁ অকণমান গুনগুন গীতেতি রুঞ্ঝুন হুরেতি গুনগুন গীতেতি রুঞ্ঝুন হুরেতি পোহার অর্ধ ফুলরে ফুলরে গুনগুন গীতেতি রুঞ্ঝুন হুরেতি নিয়ৰৰে তো
গুনগুন গীতেতি রঞ্জন হুরেতি বতাহতে সে ধরি রিমঝিম বরষাৰে গীত শুনি ৰিপ ৰিপ বতাহতে সে ধৰি ৰিমঝিম বৰষাৰে গীত শুনি নাচিলে বহাগৰে কুহি উজালে দৰিকণা পুথি গুনগুন গীতেতি ৰঞ্জন হুৰেতি গুনগুন গীতেতি ৰঞ্জন হুৰেতি পোহৰৰ ঢৌ ফুলৰে পোহৰৰ ঢৌ ফুলৰে গুনগুন গীতেতি ৰঞ্জন হুৰেতি। ধন্যবাদ। এই গীতটি বনোৱাৰ কথাটো হ'ল ৰাতি 1:30 বজাত আছিলে মই বেলেগ কাম কৰি আছিলো আমনি লাগি গিটাৰখন লৈ ভণ্টিয়ে লিখা মানে অৰ্চনা দেৱীয়ে লিখা 2016ত মোক এটা গীত দিছিলে লিখি মই অকলো কিবা ডায়েৰীখন আনাচোন আৰু ডায়েৰীখন দেখিয়ে এইটো গীতেই প্ৰথমতে দেখিছো আৰু এই গীতটো তেতিয়া ৰাতি 1:30 বজাত আমি ৰেকৰ্ড কৰিছো আৰু বেডৰুমত গতিকে মানে ষ্টুডিঅ'ত ৰেকৰ্ড কৰা গীত নহয় গোটেই কমপ্লিট প্ৰডাকশ্যনটোৱে মোৰ বেডৰুমৰ ভিতৰত হোৱা মিক্সিঙলৈকে গিটাৰতে মানে পাৰ্কাছনখিনি মই গিটাৰতে কোবাই পেলাই তেনেকেই বজোৱা গতিকে আচলতে এই গীতটি বনাই মই আজি লিখিও দিছো ফেচবুকত মানে কিয় এনেকে বনাইছো মানে কেতিয়াবা এনেকুৱা হয় আমাৰ অজুহাত বহুত হয় লাইফত যে আমুকটো হোৱাহেঁতেন মোৰ ভালকে কৰিব পাৰিলোহেঁতেন আচলতে আমাৰ যিমানখিনি সাধন আছে তাৰ ওপৰত আমি বহুত কাম কৰিব পাৰো মোৰ অকল এখন গিটাৰ এটা মাইক্ৰফোন আছিলে ঘৰত এখন অৰ্ডিনাৰী সাউন্ড কাৰ্ড আছিলে তাতে মই এইখিনি ঘৰতেই কৰিলো গতিকে মই ষ্টুডিঅ' এটা নহলেও কাম কৰিব পাৰো যদি মোৰ ইচ্ছা থাকে যদি মই বিচৰা বস্তুটো মই যেনেকৈ আমাৰ সৰুতে কয় যে আঠুৱা চাই ভৰি মেলিব লাগে আমি যিমানখিনি আছে সিমানখিনিক ইউজ কৰিব পাৰো আচলতে আমি যদি বাহানাটো নবনাও যে এইটো হোৱা হলে ভাল আছিলে সেইটো বিশ্বাস কৰা যিমান আছে সেইখিনিক ইউজ কৰিবলৈ শিকিব লাগে ধন্যবাদ আজি সকলোকে লগ পাই ভাল লাগিল আকৌ ভৱিষ্যতে লগ পাম আশা ৰাখিলো শুনি আছো আচলতে জুম ইউজ কৰোতে মাইক্ৰফোন যেতিয়া সেটিংছত গৈ এই নয়েজ সাপ্ৰেছনটো বন্ধ ৰাখিব লাগে আচলতে স্যাৰ শুনিছেনে শুনি আছো আমাৰ এতিয়া আমি অনুষ্ঠানটো খুব ভাল লাগিছে আমাৰ প্ৰশ্ন কিছুমান আপোনালৈ আহিছে কিছুমান প্ৰশ্নৰ আমি ভাবিছো অকমান আমি কথোপকথন আলাপৰ নিচিনাকে আমি কিছুমান প্ৰশ্ন সুধিব বিচাৰিছে আপোনাক মোৰ কাষতে আছে আমাৰ কলেজৰে অসমীয়া বিভাগৰ প্ৰবক্তা হিৰণ্য সভা পণ্ডিত তেখেত অসমৰ এজন বিশিষ্ট নাট্যকাৰ তেখেতে আপোনাক বেছি এটি প্ৰশ্ন সুধিব বিচাৰিছে হয় কওকচোন স্যাৰ বৰ ভাল লাগিছে আপোনাৰ কথা স্যাৰ বুলি কি অনুপ্ৰেৰণা পাইছো আৰু আপোনাৰ যিটো সংগীতৰ জাৰ্নি সেইটোৱে এটা মানে ধুনীয়া আন কাৰণ সেইটোৱে আমাক যথেষ্ট উৎসাহ যোগাই আহিছে অতি ভাল লাগিছে
আপোনাক ধন্যবাদ। এটা কথা সুধিব বিচাৰিছো গান গাইছে লিৰিক্স লিৰিক্স খিনি কিন্তু বৰ মনোমোহা এতিয়া মই মোৰ প্ৰশ্ন হৈছে কি লিৰিক্সে বিলাকক ভাল কৰে নে সুৰে লিৰিক্স আপুনি কোন অগ্ৰাধিকাৰ দিব মই তাৰমানে মই এতিয়া সৰু কথা এটা কওঁ সাধাৰণতে কম্প'জাৰ বুলি ক'লে তেওঁ কি আছে নে শুনি আছে নে মানে কম্প'জাৰ বুলি ক'লে তেওঁ গায়ক হয় তেওঁ নিজে গাই পেলাই মই গান গাব নোৱাৰো কিন্তু মই গাব লাগিলে গান শুনিবলৈ বন্ধ কৰি কম্প'জ কৰোঁ মই আচলতে টিউনটো আগতে কম্প'জ কৰোঁ তাৰপিছত তাৰ ওপৰত লিৰিক্স চাওঁ মানে মোৰ টিউনটোৰ লগত কেনেকুৱা ধৰণৰ লিৰিক্স আৰু মই ভবামতে হয় নাই আৰু সেইটোত অকণমান কমপ্লিকেটেড হৈ যায় মই কৈলাশ নাথ শৰ্মাৰ এটা এলবাম কৰিছিলোঁ কোন তুমি এলবামটো সেইটো প্ৰথম এলবাম য'ত মই লিৰিক্সৰ ওপৰত কম্প'জ কৰিছিলোঁ লিৰিক্স চাই আৰু তাত আছিলে তেওঁ কবিতা টাইপত লিখিছিল আচলতে গীত হিচাপত নাছিলে গতিকে তেতিয়া টেকনিকেলি কিছুমান বস্তু আমি কবিতা আৰু গীতৰ মাজত যেনেকৈ ছন্দখিনি মিলা টাইমিং আমাৰ এটা ৰিডেম থাকে সেইটোৰ লগত মিলাটো বহুত কষ্ট হয় কিন্তু সেইটোৱে সেই এলবামটোৱে মোক বহুত শিকালে যে কথাৰ ওপৰত সুৰ কৰিবলৈ বেছি ভাল হয় তাৰপিছত ভণ্টিয়ে লিখি তাই আচলতে প্ৰত্যেকজন লিৰিচিষ্টে যেতিয়া এটা গীত লিখে গীত হিচাপে যেতিয়া লিখে তেওঁ এটা মনত এটা সুৰ এটা থাকে তেওঁ নেগায় কিন্তু এটা সুৰত লিখে আৰু সেই সুৰটো আমি যদি গীতটো দেখো এটা আমি ছন্দও দেখো টাইমিংটো গম পাওঁ এইটো গানটো 3/4ত হ'বনে 4/4ত হ'বনে গতিকে মই লিৰিক্সটো চাই উঠি সেইকাৰণে মই গীটাৰখন বজাই থাকোঁতে ৰাতি ফটককৈ গীতকেইটা বিচাৰোঁতে মোৰ লগত মিলা মোৰ কথাৰ লগত মিলা এই গীতটোকে পালোঁ আৰু এইটো দিছিলে 2006 চনত ভণ্টিয়ে পাহৰি গ'ল দি পেলাই আচলতে এইটোত মানে ডায়েৰীতে সোমাই আছিলে গতিকে সেই কথাখিনিও বহুত চুৱে আৰু কথা আৰু সুৰৰ লগত মিল থাকিলেহে গীতটি ভাল লাগে নহ'লে এনেকুৱা লাগে যেন কম্পজিশ্যনটো ঠিকে আছিল কিবা কথাবোৰ ভাল লগা নাই তেতিয়া গীতটি ভাল নালাগে আচলতে সুৰটোৱে গীতটোকহে কথাখিনিক নষ্ট কৰিব নালাগে যিমান পাৰি কথাখিনি আচলতে প্ৰকাশ পালেহে গীতটোৰ সুৰটো মানে ছাকচেছ হোৱা বুলি ক'ম ছাৰ হয় ছাৰ আৰু বাইদেউক অশেষ ধন্যবাদ জনালোঁ আমাক কিমান ধুনীয়া কথা আৰু গানৰ উপহাৰ দিলে মোৰ ক'বলৈ মন গৈছে যে যন্ত্ৰৰ মাজত থাকিও যান্ত্ৰিক নোহোৱা আপোনালোক এটা সেউজ জীৱনৰ অধিকাৰী যে ইমানবোৰ যন্ত্ৰৰ মাজত থাকিও আপোনালোকে যান্ত্ৰিক নহৈ আমাক ইমান ধুনীয়া কথা আৰু গানৰ উপহাৰ দিলে আৰু নিশ্চয় সেই সজীৱ আৰু সেউজ মনৰ কাৰণেই যন্ত্ৰৰ মাজেৰে ইমান ধুনীয়া সুমধুৰ সংগীতৰ সৃষ্টি হয় আপোনালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু লগতে ছাৰ জানিব বিচাৰোঁ অসমৰ পৰা আপুনি আৰু বাইদেৱে মুম্বাইত প্ৰতিষ্ঠিত হ'ল আপোনাৰ কথাৰ পৰা জানিব পাৰিলোঁ নিশ্চয় আপোনাৰ কোনো তেনেকৈ গডফাদাৰ নাই কিন্তু অসমৰ আন সাউণ্ড ইঞ্জিনিয়াৰ অৱনী তাঁতী ডাঙৰীয়া ভগৱত প্ৰীতম তেখেতসকলে আপোনাৰ ষ্টুডিঅ'তে কাম আৰম্ভ কৰিছিলে বুলি মই সৰু কথা এটা কৈ লওঁ এতিয়া হয় তাৰমানে এই ৰিচেণ্টলি সুশান্ত সিং ৰাজপুত ঢুকোৱাৰ সময়ত বহুত দেখিলোঁ মানে অসমৰ পৰাও দেখিলোঁ ফেচবুকত মই তেতিয়া ক'তো কমেণ্ট কৰা নাই সকলোৱে কৈ থাকে নেপটিজিমৰ ওপৰত যে মানে বাপেক বা কোনোবা সম্বন্ধীয় কোনোবা থাকিলেহে এটা লাইনত মানুহে চান্স পায় মই মোৰ অন্তৰৰ পৰা কৈছোঁ এইটো একদম মিছা কথা তেনেকৈ হ'লে অমিতাভ অভিষেক বচ্চনে বহুত ওপৰত যাব লাগিছিলে আচলতে আমাৰ ৰিয়েল লাইফত টেলেণ্টেহে কামত আহে মই যেতিয়া দেৰগাঁৱৰ পৰা বম্বেলৈ আহিছিলোঁ মোৰতো ইয়াত কোনো নাছিলে মই ঘৰৰ পৰা ওলাওঁতে 500 টকা আছিলে মোৰ হাতত আজি মোৰ 2টা ষ্টুডিঅ' মোৰ ঘৰ মইতো কোনো চুৰ ডকাইত কৰি কৰা নহয় মই কাম কৰিয়ে কৰা আৰু ইয়াৰ মানুহে মোক আপোন কৰি লোৱাৰ কাৰণটো কি মোক দেখিবলৈ ভাল দেখি বা কিবা নহয় মোৰ কামেৰে চিনাকি মোৰ যিমানখিনি ফ্ৰেণ্ড চাৰ্কল হ'ল মই যেতিয়া ষ্টুডিঅ' বনাইছিলোঁ মোৰ হাতত আছিলে 25,000 টকা ঘৰৰ ডিপজিট দিব লাগে 50,000 গতিকে সেইখিনি সময়ত বেলেগে খা নকৰিলেহেঁতেন মোৰ হাতত 25,000 লৈ মই এটা ষ্টুডিঅ' লাখ টকাৰ কথা কেনেকৈ ভাবোঁ কিন্তু মোৰ ইয়াত আহি এটা ইমান ভাল ৰিলেশ্যন হ'ল যে মোক সকলোৱে মই কওঁতে মোক বস্তু আনি ঘৰত দি থৈ গৈছিলে মোৰ পইচা নাই মই এবছৰৰ ভিতৰত সকলোৰে ধাৰ মাৰিছোঁ ষ্টুডিঅ'ৰ মানে যিমানখিনি বস্তু দিছিলে
গতিকে মই ভাবো যদি নিজৰ কৰ্মৰ ওপৰত আস্থা আছে তেওঁলোকৰ কোনো ৰাখিব নোৱাৰে আৰু কোনো চিনাকি বেলেগকে নালাগে কামেৰেহে চিনাকি হয় নাম পিছত আহে আমি যে কওঁ যেনিবা জুবিন গাৰ্গ মই একদম সবেই সকলোৱে চিনি পায় জুবিন গাৰ্গৰ নামটো আগতে জানিছিলে নে তেওঁৰ গীতটো আগতে জানিছিলে তেওঁৰ গীতেৰে তেওঁৰ চিনাকি তেওঁৰ কলাৰে তেওঁৰ চিনাকি পিছত হৈ যায় মানুহ যেনেকৈ আমি ভূপেন হাজৰিকা কেনেকৈ জানিলো তেওঁ কলাৰ পৰা জানিলো গতিকে মানুহে নিজৰ কলাক ৰেছপেক্ট দিব জানিব লাগে নেপটিজম বস্তুটো মানুহে কৈ দিয়ে মই এনেকুৱা লাগে এনেকুৱা ফিল হয় যিখিনি মানুহে চাগে লাইফত কৰিব নোৱাৰিলে তেওঁলোকে বেছিকে ভাবে এই কথাটো মই যদি তেতিয়াই আৰম্ভণিত আহি বম্বেৰ পৰা গুচি গলোহেঁতেন চব নিৰাশ হৈ মইতো বহুত ষ্ট্ৰাগল পালো ইয়াত 3 মাহ মই ষ্টুডিঅ' বাহিৰত আমি গলো দৰমহাত নাই ঘৰৰ পৰা অনা পইচাও সেইকেইটা গুৱাহাটীত যিকেইটা চেলাৰী পাইছিলো সেইকেইটা কি দিন বম্বেত আটাইতকৈ এক্সপেঞ্চিভ জেগা তেতিয়া থাকো মই ভাইণ্ডাৰ বুলি তাৰ পৰা এছটিডি কৰিব লাগে মই কামৰ জেগালৈ আবি মোৰ তাৰমানে এটা পাউচ থাকে তাতে মোৰ চব বস্তু থাকে আৰু টুথব্ৰাছৰ পৰা আদি য'তে ৰাতি ত'তে কাটি দিয়ে কেতিয়াবা ট্ৰেইন ষ্টেচনত বহিলো মই ৰাতি লেট হলে ট্ৰেইন নাথাকে ৰাতিপুৱা আকৌ 4টা বজাৰ পিছত চলে গতিকে সেইবোৰ আমি দুখ কৰা নাছিলো কিন্তু মই কেতিয়াও ডিপ্ৰেছনত যোৱা নাই মই এনজয় কৰিছিলো প্ৰত্যেকটো মানে ষ্টেপ ইয়াত দুটা হয় এটা হয় মানুহে কিছুমান বস্তু নিগেটিভলি লয় আৰু সেইটোৱে কেতিয়াও ভাল নিদিয়ে আমাৰো কেতিয়াবা বেয়া লাগে আমি আগতে জুহু বিচত ৰাতি 2-3টা বজাত বহি থাকোঁতে মোৰ বন্ধু আছিলে বন্ধু আমাৰ দাদা আমাৰ কল্যাণ বৰুৱা আমি দুজনেই প্ৰথম আহিছিলো ইয়ালৈ ৰাতি সদায় ভাবো মাইনা আমি ইয়াত কিমান সন্যাসী হৈ থাকিম যাওঁগে বোলে অসমলৈকে যাওঁ নেক্সট ডে আমি ষ্টুডিঅ'ত অকমান সৰু কিবা কাম এটা পাই গ'লে নহয় ইয়াত কিবা এটা হ'ব সেই অকমান বস্তু ইমান বস্তু আমাৰ তাৰমানে মই ভাবো ইমানখিনি চাগে সুবিধা মই অসমত নাপালোহেঁতেন গুৱাহাটীত থকা হ'লে মই যিমান বম্বেত পালো ইয়াত মোক কোনো চিনি নাপাইছিলে যিকেইজন মানুহ আহিলে মোৰ ভাল বন্ধু হ'ল তেওঁলোকে আমাক ফুৰাবলৈ লৈ যায় তেওঁৰ গাড়ীত তেওঁলোকেতো আমাক নাজানে মোক দেৰগাঁও কোন জেগাত তেওঁলোকে অসমখন ক'ত আছে নাজানিছিলে তেতিয়া মোক সোধে অসম মানে গুৱাহাটীৰ পৰা কিমান দূৰ তেতিয়া উত্তৰ দিওঁ যে বম্বেৰ পৰা মহাৰাষ্ট্ৰ যিমান দূৰ সিমান দূৰ তেতিয়া সেইখিনি আচ্ছা কেপিটেল নেকি তাৰমানে গুৱাহাটী এই তেনেকুৱা আছিলে আচলতে আমি কিছুমান বস্তু দেখো আমাক অসমীয়া মানুহক কোনো চিনি নাপায় আচলতে কোনোবাই চিনি নাপাওঁ ময়ো এতিয়া বম্বেত থাকো ময়ো কিন্তু ইণ্ডিয়াৰ চব জেগা মই চিনি নাপাওঁ সেইটো ক'বলৈ লাজ নাপাওঁ মই সেই তেনেকুৱা জেগাত থকা ল'ৰাটোৱে ভাবিব নহয় ইহঁতি আমাক চিনিয়ে নাপায় সেইটো নহয় আমাৰ চিনাকিটোক আমি কামেৰে দিব লাগিব তেতিয়া আমাৰ নাম ল'ব এতিয়া অসমখন চিনি পায় নে এতিয়া বম্বে ইণ্ডাষ্ট্ৰীত মানে বলিউড ইণ্ডাষ্ট্ৰীটোত যিমান কেইজন কাম কৰা মানুহ আছে প্ৰত্যেক তাৰে মই এতিয়া কওঁ 80% আমাৰ অসমৰ ল'ৰা ছোৱালী আৰু মোক যদি কোনোবাই ফোন কৰে যে এজন ষ্টুডিঅ'ত ৰেকৰ্ডিষ্ট লাগে বা মিউজিচিয়ান লাগে মোক আগতে কৈ লয় যে তহঁতৰ নৰ্থ ইষ্টৰ ল'ৰা ছোৱালী লাগে তাৰমানে সিমানখিনি বিশ্বাস আছে যদি মই কোনোবা এজন গিটাৰিষ্টক কৈ যে এই ল'ৰাজনে ভাল বজায় সি অডিশ্যন দিব নালাগে গৈ ডাইৰেক্ট সি ৰেকৰ্ডিঙে যাবলৈ পায় তাৰমানে সিমানখিনি আমাৰ তাত বিশ্বাস আছে আৰু সেইটো আমি কণ্টিনিউ কৰিব লাগিব আমি মেইনটেইন কৰিব লাগিব বিশ্বাসটো যাতে নষ্ট নহয় সেইখিনিক দিলে মই এই ডিপ্ৰেশ্যন হোৱা বস্তুটো আচলতে নিজে বনাই লোৱা বস্তু যেনেকে গাত ঘাঁ হলে বহুতে ডাক্তৰ গুৰিলৈ যায় আৰু কিছুমানে খজুৱাই থাকি ভাল পায় সেইকাৰণে ডাক্তৰ গুৰিত গৈ ঠিক হোৱাই ভাল খজুৱাই থকাতকে আৰু এইটো মোক বহুতে বেয়া পাব চাগে কিন্তু মই সঁচাকে কৈছো মই দেৰগাঁৱৰ পৰা আহি বম্বেত যিমানখিনি কৰিলো যদি নেপটিজিম সঁচাকে হ'লেহেঁতেন মই এইখিনি কৰিব নোৱাৰিলো মই ঘূৰি যাব লাগিলে হয় মোৰতো প্ৰথম ষ্টুডিঅ'ত যাওঁতে মোক কৈছিলে তই ফ্ল'ৰত কাম কৰিব লাগিব মইতো গুৱাহাটীত ৰেকৰ্ডিষ্টে আছিলো মই ভাবিলো যে মই যদি এতিয়া আকৌ ফ্ল'ৰৰ পৰা আৰম্ভ কৰোঁ মোৰ বহুত টাইম লাগিব মোৰ সেইটো কাম নহয় মই নোৱাৰিম মই চাকৰিৰ কাৰণেতো অহা নাই ইয়ালৈ মই নকলোৱেই মই টি চিৰিজত নহ'লে এতিয়া টি চিৰিজত চাকৰি কৰি থাকিলোহেঁতেন মোৰ নিজৰ ষ্টুডিঅ' নহ'লেহেঁতেন মই এতিয়া দৰমহা ল'লোহেঁতেন মোৰ ঘৰত বহিলোহেঁতেন তেনেকুৱা হ'ল হয় মই সেইদিনাই টি চিৰিজ এৰিলো মই কাম কৰা নাই তাত সেই ঘূৰি ফুৰোতে মিউজিচিয়ান ষ্টুডিঅ'ত আমাৰ মৰাণৰ এজন মোৰ বন্ধু এজন ধ্ৰুৱজ্যোতি গগৈ শুনিছে চাগে আপোনালোকে নাম তেওঁ মোক লৈ গ'লে এদিনাৰে তোমাক মই তেতিয়া কুমাৰ চানু সমীৰ ৰয় আৰু তাপস ঘোষ বুলি 3জন পাৰ্টনাৰে মিলি মিউজিচিয়ান ষ্টুডিঅ'টো খুলিছে জুহু বিচ আৰু একদম ওচৰতে তেওঁৰ লগত চিনাকি কৰি দিয়া মানুহজনী আমাৰ ধ্ৰুৱ গগৈ গতিকে মানুহৰ লগত প্ৰথম আমি ৰিলেশ্যন আশা কৰিব নাপায় চব কথাত ভাল ৰিলেশ্যন যেতিয়ালৈকে ভাল ৰিলেশ্যন থাকে তেতিয়া আমি নিজৰ আত্মবিশ্বাসটো বাঢ়ে যদি মোৰ কোনো বন্ধুৱে নাথাকে মোৰ আত্মবিশ্বাস ক'ৰ পৰা আহিব মই কাৰ লগত কথা পাতিম কি কৰিম লাইফত মই এইটো জানিব লাগিব যে মোৰ যদি প্ৰব্লেম হয় আমুক আছে মোৰ টেনশ্যন নাই মোৰ এটা হেল্প হৈ যাব আৰু সেইটোত মই বিশ্বাস কৰোঁ মোৰ তেনেকেই হেল্প হৈ আহিছে লাইফত মোক যদি ভূপেন উজিৰে প্ৰথম হেল্প নকৰিলেহেঁতেন ষ্টুডিঅ'ত নিদিলেহেঁতেন চান্স মই চাগে বাকী ষ্টুডিঅ'বোৰ নাপালোহেঁতেন মোৰ প্ৰথম গুৰু ভূপেন উজিৰ
গতিকে সেইকাৰণে ভাবো প্ৰত্যেকটো বস্তু নিজৰ ফালৰ পৰা ল'ব লাগে আচলতে লোকে কৰি দিয়া কথাটো ভাবিব নাপায় নেক্সট ধন্যবাদ স্যার ধন্যবাদ ঠিক আছে নমস্কাৰ হেল্ল' 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 আৰু এটা প্ৰশ্ন আছে এঞ্জেলা চাংমাই তেখেতে এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছিলে মই হয়। প্ৰশ্নটো সুধিবলৈ অনুৰোধ জনাইছো নমস্কাৰ নমস্কাৰ সকলোকে নমস্কাৰ জনাইছো ছাৰ বাইদেউ আজি সঁচাকৈ সৌভাগ্যৱান আপোনালোকৰ লগত ইমান সুন্দৰ সময় আমি কটাবলৈ পালো তাৰ বাবে মই বিশেষকৈ প্ৰিন্সিপাল ছাৰক অশেষ ধন্যবাদ জনাইছো মই লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ এগৰাকী স্নাতকোত্তৰ মহলাৰ ছাত্ৰী আৰু আপোনালৈ মোৰ এটা বিশেষ প্ৰশ্ন আছিলে বৰ্তমান সময়ত ছাৰ মোৰ কথাখিনি শুনি আছে নিশ্চয় শুনি আছো একদম ধুনীয়াকে শুনি আছো ছাৰ বৰ্তমান সময়ত দেখিছো আমাৰ পৰিস্থিতি খুব জটিল মানুহবোৰ যথেষ্ট হতাশাত ভুগিছে আৰু আমাৰ অসমত বিশেষকৈ আপুনি একেবাৰে গাঁৱৰ যদি আমি আৰম্ভ কৰো গাঁৱৰ দিহা নামৰ দলটোৰ পৰা একেবাৰে জুবিন গাৰ্গলৈকে গাঁৱৰ ভাওনা ড্ৰেছ চিলোৱা মানুহজনৰ পৰা একেবাৰে ছুপাৰষ্টাৰলৈকে সকলোবোৰ মানে এক বিশেষ সংকটৰ সন্মুখীন হৈছে বিশেষকৈ যিসকলে সেই সাংস্কৃতিক দিশটোৰ লগত জড়িত হৈ থাকে একমাত্ৰ জীৱিকা হিচাপে যিসকল আছে সেইসকল অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে গতিকে তেনেকুৱা এটা সময়ত আমি সামাজিক মাধ্যমটোক কি ধৰণে এনেকি বিকল্প হিচাপে ব্যৱহাৰ কৰিম যিটোৱে তেওঁলোকৰ এই হতাশাখিনিও নাইকিয়া কৰিব আৰু তেওঁলোকৰ যিখিনি অৰ্থনৈতিকভাৱে দুৰ্বল হৈ পৰিছে সেই অৱস্থাটো যাতে পুনৰ এক সুন্দৰ অৱস্থালৈ ঘূৰি আহে আমি কিবা কেৱল ইউটিউব চেনেল অথবা ফেচবুক পেজেটো ইয়াৰ বিকল্প হ'ব নোৱাৰে নিশ্চয় যদি কিবা এপৰ ব্যৱস্থা কৰো আমি অসমীয়াসকলৰ বাবে মই আচলতে এই কথাটো আজি পাহৰি থাকিলো মই এইটো কোৱা কথা আছিলে তুমি সুধি দিলে মনত পেলাইলে ধন্যবাদ মেইন কথা মই আচলতে এটা ফেচবুক লাইভ কৰিছিলো মাজতে যে সকলোৱে মোক সুধি আছিল যে আমি কেনেকে নেক্সট মই বোলো ঠিক আছে এতিয়া যেনেকে মই তোমালোকৰ কলেজলৈ ট্ৰেভেল নকৰাকে আমি আজি কথা পাতিলো তোমালোকৰ কলেজে যেনিবা এটা প্লেন কৰিলে যে আমি এজন বম্বে পৰা কোনোবা এজন আৰ্টিষ্ট বা আমাৰ অসমৰে কোনোবা এজন আৰ্টিষ্ট জুবিনক আমি আমাৰ কলেজৰ এটা প্ৰগ্ৰেমত লাগে আমি যেনেকে লগ পাইছো একজেক্টলি তেনেকেই কৰিব পাৰি খালি তাৰ কাৰণে হ'ল সাউন্ডটো ভাল নহলে মানে ভাল নাপায় আজি এটা তোমালোকে কেনেকুৱা শুনি আছা মই এবাৰ গম পোৱা নাই ঠিকে শুনি আছা নে মানে সাউন্ড ঠিকে আহি আছে নে আছো স্যাৰ ঠিকে শুনি আছো তাৰমানে ষ্ট্ৰিমিঙৰ কাৰণে মেইনলি আমাৰ জুমটো আচলতে এইটো মিটিঙৰ কাৰণে ডিজাইন কৰা এইটো কোনো মিউজিক প্ৰগ্ৰেম বা তেনেকুৱা কাৰণে ডিজাইন কৰা নাছিলে তেওঁলোকে ষ্ট্ৰিমিঙৰ কাৰণে ভাল আছিলে ইউটিউব আৰু ফেচবুক লাইভ কৰিলে তাত প্ৰপাৰ আমি যেনেকে ষ্টুডিঅ'ত সাউন্ড শুনো তেনেকে শুনিব পাৰি আৰু তেনেকুৱা কোৱালিটি যদি সাউন্ড হয় তোমালোকে য'তে আছা সকলো জেগাৰ পৰাই মানে এনজয় কিন্তু এটা জুম হলে এইটো পেইড কৰিব পাৰি চেনেলটো তাৰমানে যিসকলে টিকেট কিনিব ধৰা তেওঁলোকলে লিংকটো পঠাইলে তেওঁলোকে চাব পাৰে তেনেকে 100 জন ষ্টুডেন্ট হওক 500 জন ষ্টুডেন্ট হওক তেনেকে আমি পেইড কৰিব পাৰো লাইভ শ্ব' এটা বেছি টকা নহলেও সকলোৱে 10 টকাই দিয়ক লাগিলে কিন্তু আৰ্টিষ্টজনে তেনেকে ইনকম কৰিব পাৰে তেওঁ থকা জেগাৰ পৰা তেওঁ শ্ব' আৰম্ভ কৰিব পাৰে ৰিসেন্টলি পাপনেও তেনেকুৱা দুখনমান শ্ব' কৰিছে বাহিৰৰ কাৰণে আৰু এইটো কোনো ডাঙৰ কথা নহয় আমি আজিকে জুমত যেনেকে লগ পালো জুমৰ থ্ৰুৱেদি কৰিব পাৰি খালি এইটো কাৰণে অকমান সাউন্ডটো চেক কৰিব জানিব লাগিব শুনা সকলে অকল প্ৰগ্ৰেম কৰাজনে নহয় আমি সাউন্ড য'ত ৰিচিভ কৰো তাত কিছুমান অপচন থাকে এটা ষ্টিৰিঅ নৰ্মেলি ডিফল্ট এইটো মনোত থাকে সেইকাৰণে শুনি ভাল নালাগে মই মোৰ প্ৰফাইলত গৈ আচলতে মই ষ্টিৰিঅ সাউন্ড সেটিং কৰি থোৱা আছে কিন্তু শুনা সকলে অৰিজিনেল সাউন্ড সোৰ্সটো সিলেক্ট কৰিব জানিব লাগিব তেতিয়াহে ষ্টিৰিঅ সাউন্ডটো হ'ব কিন্তু আৰু মোবাইলত নহয় ষ্টিৰিঅটো মই বহুত চেষ্টা কৰিলো ষ্টিৰিঅটো হয় আমাৰ ল্যাপটপ বা ডেস্কটপৰ ওপৰত গতিকে যদি ভাল সাউন্ড পায় কোনো এজন আৰ্টিষ্টে হতাশ হোৱাৰ দৰকাৰ নাই তেওঁলোকে এনেকুৱা সোশ্যাল এনেকুৱা জুম টাইপৰ এপ ইউজ কৰি পেলাই শ্ব' কৰিব পাৰে আৰু তাৰ কাৰণে আচলতে ইভেন্ট অৰ্গেনাইজাৰ সকলে অলপ গুৰুত্ব দিব পাৰে কথাখিনিত মই কেইজনমানৰ কথাও পাতিছো এতিয়া আমি যেনেকে এখন মিটিং অৰ্গেনাইজ কৰিলে একজেক্টলি তেনেকে এজন আৰ্টিষ্টৰ লগত প্ৰগ্ৰেমটো এতিয়া এমে গাই আছে যদি আমি ভালকে প্লেন কৰো এইটো পেজ শ্ব' টাইপত কৰিব পাৰে আৰু আৰ্টিষ্টে তেনেকে ইনকম কৰিব পাৰিব
স্যাৰ বুজিছেনে? হয়। এই সৰুপথাৰ মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক সত্যপদ দত্তই আপোনাৰ উদ্দেশ্যে এটা প্ৰশ্ন সুধিব বিচাৰিছে। হয়। মই প্ৰশ্নটো আগবঢ়াবলৈ সত্যপদ দত্তক অনুৰোধ জনাইছো। শৰ্মা। হেল্ল'। হয়, নমস্কাৰ। যতীন দা শুনিছে? নমস্কাৰ। অভিনন্দন জনাইছো। আপুনি ইমান দিন বিস্ময় পাতৰ পৰা আপোনাক পাই আহিছো, বহুত সাক্ষাৎকাৰ আজি লাইভ দেখিছো আৰু খুব ইনস্পায়াৰিং। আপুনি সঁচাকে আমাৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আজি দিনটো প্ৰথমতে শুভকামনা জনাইছো। মই বুৰঞ্জীৰ ছাত্ৰ হিচাপে এটা প্ৰশ্ন সুধো। আমাৰ অসমত ইমানেই বস্তু আছে, এতিয়া লকডাউনতো দেখিছো ফেচবুক হোৱাটছএপত ল'ৰা ছোৱালীবিলাকে ইমানেই টেলেণ্টেড, ইমান ধুনীয়া ধুনীয়া বস্তু দিছে। মোৰ প্ৰশ্নটো হ'ল যে আমাৰ ইয়াত মণিপুৰৰ গীত আছে, ফুলকোঁৱৰৰ গীত আছে, বনগীত আছে, বিয়ানাম আছে। এই বস্তুখিনি অকমান ওপৰলৈ লৈ যাবৰ কাৰণে বলিউডত এতিয়ালৈকে খুব কমকে নিছে। আপুনি তেনেকুৱা কিবা প্ৰয়াস কৰিছে নেকি? বা প্ৰয়াস কৰিলে আমি এটা ছাজেশ্যনো খুব ভাল হ'ব নেকি? আপুনি কি ভাবে? মই আচলতে সদায় তেনেকৈ চিন্তাই কৰি থাকো। একদম ডাঙৰ প্ৰব্লেম এটা কওঁনে ক'ত আছে আমাৰ আচলতে এই প্ৰব্লেমটো? আমাৰ কালচাৰ, আমাৰ ছ'চিয়েল মিডিয়াটো বাদ দি যিখিনি আমাৰ টিভি চেনেল আছে, সকলোৱে TRP বস্তুটো চিন্তা কৰে কাৰণে এনেকুৱা কিছুমান লাগিলে হিন্দী গানৰে প্ৰগ্ৰেম এটা কৰিব, এনেকুৱা এটা প্ৰগ্ৰেম কৰি তাক তেনেকে কমাৰ্চিয়েল ৰূপত দিব পাৰে। এটা যেনেকে ইণ্ডিয়ান আইডলটো চায়, কিন্তু তেনেকুৱাই যদি আমাৰ অসমৰ গীত এটা ইণ্ডিয়ান আইডলটোত গাই দিয়ে, তেতিয়া কিন্তু অসমৰ মানুহে বাহ বাহ ক'ব। কিন্তু অসমৰে চেনেল এটাত সেইটো গালে, কাৰণ আমাৰ প্ৰেজেণ্টেশ্যনটো বেয়া হয় তাত। এতিয়া পাপনে ইয়াত যেতিয়া নামঘোষাও গালে কোক ষ্টুডিঅ'ত, কিন্তু সেইটো বিৰাট পপুলাৰ হ'ল। বাহিৰৰ মানে আচলতে মিউজিকৰ কোনো লেংগুৱেজ নাই। ফাৰ্ষ্ট কথা, মানুহৰ প্ৰেজেণ্টেশ্যনটো আৰু শুনি মানে মিউজিক বস্তুটো দেখাতকেও আমাৰ বুকুত লাগিব লাগে। আমি সৰুতে ৰেডিঅ' শুনি ডাঙৰ হোৱা, গতিকে আমি মিউজিকটো তেতিয়া আৰ্টিষ্টটো কেতিয়াও দেখা নাই। কিন্তু দুপৰীয়া 1000 পৰীক্ষা থাকিলেও 12:30 বজাত, ৰাতিপুৱা 8:30 বজাত ৰেডিঅ'টোত থাকিবই ফিক্স। আৰু তেতিয়া আমাৰ ঘৰত মা দেউতাই কমপ্লেইন নকৰে কিন্তু গান শুনিলে। সেই বস্তুটো আচলতে সেই উপলব্ধিটো থাকিলে সকলোৱে ডেভেলপ কৰিব পাৰে। আৰু এইখিনি মেইন হ'ল আমাৰ টিভি চেনেলখিনি এই কামখিনি কৰিব পাৰে। তেওঁলোকক মই মাজতে নকওঁ দে নাম চেনেলৰ, তেওঁলোকক মই কৈছিলো কেনেকে কৰিব পাৰি এইখিনি, আমাৰ ফোক বস্তুটোক কেনেকে ওপৰলৈ আনিব পাৰি। কিন্তু তেওঁলোকে সেইটো কমাৰ্চিয়েল বস্তুটো সেইটো নেদেখিলে। আৰু সেইটো মই নিজে কৰাৰ এটা ধাৰণা, তেতিয়া অনলাইনেই কৰিম, মই তেনেকে কৰি দেখুৱাম আচলতে। ঠিক আছে, আমাৰ অভিনন্দন থাকিল আপোনালৈ, আমি আশা কৰিম। ধন্যবাদ। স্যাৰ আৰু এটা প্ৰশ্ন সুধিছে আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী কমোদি দেৱী। মই কমোদিক প্ৰশ্নটো সুধিব অনুৰোধ জনাইছো। নমস্কাৰ ছাৰ। নমস্কাৰ। আজি আবেলিটো আপোনাৰ মনোগ্ৰাহী মন্তব্যৰ লগতে বাইদেউৰ অমীয়া কণ্ঠে আমাক যথেষ্ট আপ্লুত কৰিছে। আমি মোৰ ফালৰ পৰা আপোনালোকে সৰু সৰু দুটা প্ৰশ্ন যাচিব বিচাৰিছো যে আমি আমাৰ সমাজত বা আমাৰ মাজত প্ৰায় কিছুমান শিশু দেখো যিয়ে নিজৰ পেশনৰ পিছত যাব বিচাৰে, নিজৰ পেশনকে নিজৰ কেৰিয়াৰ কৰিব খুজিও কিন্তু থমকি ৰ'বলগীয়া হয়। সেই ক্ষেত্ৰত আপুনি কেতিয়াবা অভিভাৱকৰো কিছু দুখ আছে বুলি ভাবেনে? আৰু ছাৰ দ্বিতীয় কথাটো হৈছে, আমি যেতিয়া আমাৰ ওচৰত তেনে কাৰোবাক দেখো, তেনেকৈ কোনোবা শিশুক যেতিয়া আমি দেখো যিয়ে নিজৰ সপোনৰ পিছত দৌৰিব বিচাৰিছে, যিয়ে নিজৰ পেশনক, নিজৰ হবিক নিজৰ কেৰিয়াৰ কৰিব বিচাৰিছে, কিন্তু ঘৰুৱা হেঁচা বা যিকোনো ক্ষেত্ৰত তেওঁলোকে সেই কাৰ্যত সফল হ'ব পৰা নাই, সেই শিশুজনৰ এজন শুভাকাংক্ষী হিচাপে আমাৰ কৰণীয় কি হ'ব বাৰু সেই সময়খিনি? মানে মই মোৰ ফালৰ পৰাই কৈছো দেই, মই মানে ইয়াত দুটা কথা আছে। মই যেনেকে গিটাৰখন খেলি শিকিছিলো, মই কাৰোবাক দেখুৱাবলৈ শিকা নাছিলো। আমি সৰুতে খেলি থাকোতে, তেতিয়া মই গিটাৰ শিকা নাই। মই কৈছো ক্লাছ 7 আমি 7 গুটি কয় যে, খেলি থাকোতে মোৰ দাদা এজন তাৰমানে বাৰান্দাত বহি গিটাৰ বজাই থাকে, আৰু গিটাৰ চাউণ্ডটো শুনি মই খুব ভাল পাওঁ। মই ঘৰত গৈ কওঁ মোক এখন গিটাৰ লাগে, মাহঁতে কৈ থ পঢ়া এনেই ফালিছো, আকৌ এখন গিটাৰ এতিয়া পঢ়া শুনা যাবা, ডাঙৰ হৈ শিকিবি। আমাৰ সাধাৰণতে তেনেকেই কয় যে আগতে পঢ়াটো শেষ কৰ, তাৰপিছত মিউজিক কৰিবি। অভিভাৱকৰ কথাটো হ'ল, আমি মাহঁতক নদোষো, আমাৰ তেনেকুৱাই আছিলে সেইটো সময়ত। মানে এই বস্তুটোৰ পৰা ফিউচাৰ তেতিয়া দেখা নাছিলে, এতিয়া কিন্তু দেখে, এতিয়া এটা ফিউচাৰ আছে। সেইটো সময়ত বৰ ষ্ট্ৰাগল আছিলে বহুত, আৰু বহুত লিমিটেড আছিলে। কোনোবা এজন যে গিটাৰ বজাই বা কিবা এটা কৰি খাব পাৰিব, এইটো অসম্ভৱ আছিলে। এতিয়া অসমৰ এজন ল'ৰাই ইয়াত আহি গিটাৰ বজাই বহুত ভালকে আছে, তেওঁ ফ্লেট কিনিব পাৰিছে বম্বেৰ নিচিনা জেগাত, কিন্তু গিটাৰ বজাই। আমাৰ শিৱসাগৰৰ বেতবাৰীৰ দেখোন কল্যাণ বৰুৱা, সকলোৱে চিনি পায় অসমৰ, তেওঁক গিটাৰিষ্ট হিচাপেই জানে ইয়াত। গতিকে মই ভাবো
যদি সঁচাকে মানে ষ্টুডেণ্ট হওক তেওঁ যদি সঁচাকে মানে আগ্ৰহী হয়, সঁচাকে ভাল পায় নিজৰ লাইনটোত, তেওঁ সেইটোত কনচেনট্ৰেট কৰিলে তেওঁ কোনো বেলেগ একো নালাগে, তেওঁক দেখিব মানুহে। মানে দেখাৰ সুবিধাটো কি, মানুহক যেনেকে এতিয়া মোৰ ল'ৰা যেনিবা সি গিটাৰ বজাই, যদি মই লোকক কেলে ক'বলৈ যাম মোৰ ল'ৰাটোৱে ভাল বজায়, মই এইটো কেতিয়াও নকওঁ। মোৰ দেউতাই মোক কাকো কোৱা নাছিলে যে আমুকে কৰে। সেইটো মোৰ দায়িত্ব, মই কেনেকে মানুহৰ মাজত মই প্ৰকাশ কৰিব পাৰো। আৰু সেই বস্তুটো থাকিলেহে মানুহে গম পাব যে এই ল'ৰাটোৰ কিবা এটা আছে। তেনেকৈ বহুত ল'ৰা ছোৱালী ওলাই আহিছে। এইটোত আচলতে মাক বাপেকৰ এটা ভুল কওঁ, ল'ৰা ছোৱালীয়ে যে কিবা এটা ক'লেই পটককে গোটাই দিয়াটো, কিনি দিয়াটো, তেতিয়া কিন্তু সেইটো বৰ ভালো বুলি নকওঁ। কাৰণ মই উপলব্ধি কৰোঁ, যদি তেনেকুৱা বহুত ইজি হৈ যায়, তাৰপিছত মই বহুত ল'ৰা ছোৱালী দেখিছোঁ, আমাৰ লগৰে আছিলে, মন গ'লে কাইলৈ দামী গিটাৰ এখন কিনি দিলে, মন গ'লে আমুক এটা আনি দিলে, তাৰপিছত দেখিলো সেইখন ডিভানৰ এটা চুকতে গিটাৰখন থাকি গ'ল, কাৰণ হেঁপাহটো গুচি যায়। যদি সঁচাকে ভাল পায় সি, মই কৈছো নহয়, টুকুৰা টুকুৰি কিবা কাঠ গোটাই হলেও মিউজিকেই কৰিব। আৰু সেই বস্তুটো দেখিলে তেতিয়া তেওঁক লাহে লাহে ছাপোৰ্ট দিব লাগে, তেতিয়া তেওঁ সেইটো লাইনত যাব। নহলে কি হয়, আনক দেখি কেতিয়াবা এনেকুৱা হয় আমুকে গান গায় ময়ো গাম, সেইটো নহয়। আচলতে কলাটো ভিতৰত থাকিব লাগিব, নহব। আৰু মাক বাপেকেও আচলতে তেওঁৰ ল'ৰাজনৰ সেইখিনি মানে জ্ঞান আছে নে নাই, তেওঁ সেইখিনি মানে সামৰ্থ্য কৰিব পাৰিব নে নাই, সেইখিনি যদি বুজি পায় তেওঁক প্ৰপাৰ লাইনত দিব পাৰিব। নহলে কি হয়, বহুতে দেখি মোৰ ল'ৰাটোক গান গাই টিভিলৈ পঠাব লাগে, লোকে দেখি বা বা ক'ব, সেইটো যে কেতিয়াও ভাবিব নাপায়। মানে সেই হাত চাপৰি মোহটো নাথাকিলে ভাল, তেতিয়াহে এটা মানে প্ৰপাৰ লাইন এটা ল'ব পাৰে আৰু তেওঁৰ নিজৰ ওপৰত বিশ্বাস থাকিব। নহলে লোকে কোৱাৰ ওপৰত নিৰ্ভৰ কৰি চব কৰিলে তেতিয়া নিজস্বটো নাথাকে আৰু অলপ পিছত আঠ হেৰাব যে মই কি কৰিলে ভাল পাব মানুহে। এটাই জানিব লাগে, মোৰ ভাল লগা বস্তুটো ভাল পোৱা মানুহ 100 জনৰ ভিতৰতো 10 জন ওলাবই। মই তেনেকেই কাম কৰোঁ। আৰু মই সেইকাৰণে কওঁ প্ৰত্যেক ল'ৰা ছোৱালীকে, তেওঁলোকে কাকো দেখুৱাবলৈ একো কৰিব নালাগে, নিজক আচলতে নিজে যিটো ভাল পায় নিজে কৰিব লাগে। আৰু সেইটোত যদি একাগ্ৰতা হয়, আনে কোৱা কথা এখন কাণে সোমাই এখন উলিয়াই দিলে হ'ল, তেওঁ সেইটো কৰিব পাৰিব। ছাৰ, হয়, আমাৰ লখিমপুৰৰ এজন সাংস্কৃতিক কৰ্মী, সুৰকাৰ, গীতিকাৰ মৃদুল বৰুৱাদেৱে এটা প্ৰশ্ন সুধিব বিচাৰিছে আপোনাৰ উদ্দেশ্যে। মই প্ৰশ্নটো সুধিবলৈ মৃদুল বৰুৱা ছাৰক অনুৰোধ জনাইছো। মৃদুল বৰুৱা ছাৰ, প্ৰশ্নটো সুধিবলৈ অনুৰোধ জনাইছো মই। সিগনেলটো উইক হৈ আছে নেকি, ভইচটো ব্ৰেক হৈছে। হেল্ল', হেল্ল' শুনিছেনে? হেল্ল' ছাৰ, হেল্ল', নাই পোৱা ন? শুনিছে কওক। হেল্ল', ছাৰ সোধক প্ৰশ্নটো। নমস্কাৰ। নমস্কাৰ। আজি আপোনালোক দুয়োকে আমি পাইছো লখিম সিগনেল ড্ৰপ হৈছে গো। পোৱা নাই ন? হেল্ল', এতিয়া আহিছে। নাই, ভইচটো অহা নাই ভালকে। ভইচটো অহা নাই। নাই অহা ন? মাজে মাজে আহে, মাজে মাজে কাট খাই যায়। মই ছাৰক, বৰুৱা ছাৰ, মই অকণমান আপোনাক অপেক্ষা কৰিব বিচাৰিছো। ছাৰ, আপোনাৰ প্ৰশ্নটো আকৌ অকণমান সুধিব দিম মই। আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰী নমস্যা খান্দেত্ৰে, তুমি যদি আছা, তোমাক প্ৰশ্ন এটা তুমি দিছিলা, প্ৰশ্নটো মই সুধিব বাবে অনুৰোধ জনাইছো তোমাক ছাৰক।
নমস্কাৰ ছাৰ, কানেক্ট কৰিব পৰা নাই। মই ছাত্ৰী বিকি গগৈ, আমাৰ প্ৰাক্তন ছাত্ৰী লখিমপুৰ বালিকা মহাবিদ্যালয়। বিকিক মই প্ৰশ্ন এটা সুধিব অনুৰোধ জনাইছো। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনালোক দুইলৈ মই বহুত বহুত ধন্যবাদ জনাইছো, ইমান এটি সুন্দৰ অনুষ্ঠান। আমি মানে সৌভাগ্যৱান, যিহেতু এনেকুৱা এটা দিনত আহিব বুলি আমিও ভবা নাছিলো, আমি এনেকে আপোনালোকৰ সন্মুখত কথা পাতিবলৈ এনেকে পাম বুলিও ভবা নাছিলো। আৰু আপোনাৰ প্ৰতিটো কথাই মোৰ দেউতাৰ লগত মিলে মানে, আৰু মানে ইমান সহজ সৰল ভাৱে কয়, সেইকাৰণে মানে মোৰ প্ৰতিটো কথাই মানে শুনিবলৈ পুৰা ইচ্ছুক মই। আৰু ছাৰ ময়ো মানে গানৰ মানে ওপৰত মানে বহুত মানে আগ্ৰহী, কিন্তু মানে মই গানৰ ওপৰত আনুষ্ঠানিক শিক্ষা লোৱা নাই আজিলৈকে। সেইটো বাবে মই অকমান দুখো লাগে, কিছুমান ক্ষেত্ৰত গান বিলাক বহুত টান থাকে, গান বিলাক গাব নোৱাৰো। যিহেতু ক্লাছিকেলটো শিকি ললে যিমানখিনি আমি মানে যিকোনো এটা গান গাবলৈ কমফৰ্ট পাওঁ, সেইখিনি ধৰি লওক ক্লাছিকেলটো নিশিকালে সিমানখিনি কমফৰ্ট নাপাওঁ। সেইটো কাৰণে ছাৰ বাইদেউ যিখিনি গালে মই সেইকেইটা গান প্ৰত্যেক দিনাই শুনা গানেই হয়, আৰু খুব মানে মৰম লগা গান, মানে পখী পখী মন মোৰ ইমান এটা মৰম লগা গান, আৰু বাইদেউৰ ভইচটো ইমান মৰম লগা, গানটো শ্বুট কৰে আচলতে। ছাৰ আচলতে মই গীতৰ ক্ষেত্ৰখনত সুধিব বিচাৰিছো, মই যিহেতু ক্লাছিকেলো শিকা নাই, চাউণ্ডৰ ওপৰতো ইমানখিনি আইডিয়াও নাই, সেই ক্ষেত্ৰত মানে ছাৰ মই কেতিয়াবা এতিয়া সময়ছোৱাত বিশেষকৈ ভাবিবলৈ ধৰিছো, যিহেতু মনটোক স্থিৰ কৰি থাকিব লাগিব, শক্তিশালী কৰি ৰাখিব লাগিব। গানটোৱে মনটোক যথেষ্ট শক্তিশালী কৰি ৰাখে। গান এটা গালেই মনটো ধৰি লওক বেয়া লাগি থাকিলে, বেয়া এটা নিউজ পালে বহুত মনটো বেয়া লাগিলে গান এটা গাই দিলে মনটো যথেষ্ট পাতল লাগে। সেইবাবে ছাৰ যদি মই ঘৰখনতে মানে মই বিশেষকৈ যিটো আপোনালোকৰ কি বুলি কয় মই ভালকে নাজানো, মাইক্ৰফোনটোক কি বুলি বেলেগ এটা নামেৰে কয়, যিটো বাইদেউ গাই আছে তেতিয়া মাইক্ৰফোনটোত, সেই মাইক্ৰফোনটোত মানে ধৰি লওক ঘৰতে ধৰি লওক সৰুকে এটা ল' বাজেটত যদি কিনিব পৰা যায়, মানে কেনেকুৱা ধৰণৰ কিনিলে ভাল হ'ব, মই মানে অকমান গানটো তেতিয়া মানে প্ৰেক্টিচ কৰি থাকিবলৈ বিচাৰো মানে সেই মাইক্ৰফোনৰ জৰিয়তে। প্ৰথম কথাটো হ'ল তুমি যে কৈ আছা যে মই ক্লাছিকেল কোনো শিকা নাই, মোৰ গান কিশোৰ কুমাৰ নাম শুনিছে, তেওঁ কোনো ক্লাছিকেল শিকা নাই। জুবিন গাৰ্গেও কোনো ফৰ্মেল ট্ৰেইনিং লোৱা নাই কেতিয়াও, সি কিন্তু সকলো গীতেই গায়। আচলতে গীত অনুভৱ কৰিব লাগে। মই কৈছো না, আমি শিক্ষাটো কেলে আমাক ডেভেলপ কৰিবলৈ লাগে। তাৰমানে নহলে কি হ'ল, প্ৰত্যেকটো মানুহে ছিংগাৰ, মই নিজেও ছিংগাৰ হলো, মই গান গাব নোৱাৰো, সেইটো মই লাজ নাপাওঁ কবলৈ। গতিকে মানে প্ৰত্যেকৰে এটা এটা জেগা থাকে, সেইটোহে আগতে শিকিব লাগে, যে মোৰ জেগাটো ক'ত আছে, মোক কি কি বস্তুকেইটা কম হৈছে, তেতিয়া কিন্তু নিজক ডেভেলপ কৰিব পাৰিবা। এইটো নহয় যে তুমি ক্লাছিকেল শিকাৰ কাৰণে তুমি গান গাব নোৱাৰিবা, সেইটো মই বিশ্বাস নকৰো। কাৰণ যিমানখিনি ডাঙৰ আৰ্টিষ্ট আছে কোনো ফৰ্মেল ট্ৰেইনিং লোৱাই নাছিলে, পিছতহে শিকিছে তেওঁলোকে। তুমি সুনিধি চৌহান কোৱা, এওঁলোকে পিছত যেতিয়া পপুলাৰ হ'ল, যেতিয়া সকলোৱে চিনি পোৱা হ'ল, তেওঁলোকে তেতিয়া ইয়াত প্ৰফেচনেল মানে টিচাৰ গৈ শিকিবলৈ যিখিনি কমি আছিলে, কি কৰিলে ভাল হ'ব, সেই ফালৰ পৰা তুমি আচলতে তোমাৰ লিসনিংটো বঢ়োৱা, শুনা, নিজে ৰেকৰ্ড কৰিবা, দুইটা কম্পেয়াৰ কৰিবলৈ শিকা। যাৰে গান এটা তুমি লতা মংগেশকাৰ গান এটা শুনিলা, তুমি উঠাই তুমি গানটোতো তোমাৰ থাকে MP3, তুমি তোমাৰ মোবাইল এটা ৰেকৰ্ড কৰিলা, আৰু দুইটা কম্পেয়াৰ কৰিবা। যিদিনা তুমি বুজি পাবা তোমাৰ ক'ত কম হৈছে, কিবা হৈছে, কিয় ভাল লগা নাই তোমাৰটো, সেইদিনাৰ পৰা তুমি ডেভেলপ কৰিবলৈ আৰম্ভ কৰিবা। আৰু তেনেকেই আচলতে মোৰ ৱাইফে যদি ষ্টাৰ্টিঙত যেনেকে গাইছিলে, পিছলে নিজক তেওঁ এতিয়া আনচাৰটো তেওঁ দিব তোমাক সেই গোৱাখিনি। একচুৱেলি কি হয়, আমি যেতিয়া এটা এনেকুৱা তোমাৰ যেতিয়া লাগে যে কিবা এটা বহুত টান হৈছে, কোনোবা এটা মূৰ্খি তুমি দিব পৰা নাই, কি হয় তুমি ইমান টান গানটো প্ৰথমতে ট্ৰাই নকৰিবা, কিছুমান সহজ গান থাকে সেইবোৰ ট্ৰাই কৰিবা, আৰু সেইবোৰত যিখিনি মূৰ্খি আছে তুমি সেই মূৰ্খিটো ধৰা তুমি এসপ্তাহৰ কাৰণে অকল সেইখিনিকে প্ৰেক্টিচ কৰিলা সেই বস্তুটো, তাৰপিছত তুমি মন কৰিবা যে অলপ দিনৰ পাছত মন কৰিবা যে সেইটো তোমাৰ কাৰণে সহজ হৈ গ'ল, আৰু সেই তেতিয়া আমি নিজকে নিজে শিকাওঁ আচলতে। আৰু অৱশ্যে হয় অকমান বেছিক ট্ৰেইনিং অকমান দৰকাৰ, সেইখিনি যিখিনি আমি একদম বহুত ওপৰৰ ক্লাছিকেল জানিবৰ কাৰণেও দৰকাৰ নাই। ময়ো ক্লাছিকেল শিকিছিলো, কিন্তু মই এতিয়া গোটেই যিখিনি আমাৰ বহুত হাৰ্ড ক্লাছিকেল ছিংগিং সেইখিনি মই নকৰোঁ গান গাবৰ কাৰণে। আৰু বহুত বেছি হাৰ্ড যেতিয়া আমি ক্লাছিকেল প্ৰেক্টিচ কৰোঁ, তেতিয়া আমাৰ যিটো ঠাঁচ সেইখিনি বহুত ক্ষেত্ৰত গুচি যায়। কাৰণ আমাৰ কি হয়, আমি যেতিয়া প্লেবেং মানে এই মডাৰ্ণ গাওঁ, তেতিয়া আমাৰ বহুত হেৰি লাগে, মানে তোমাৰ ডিঙিত কিছুমান বস্তু বহুত দৰকাৰ হয়, কাইদাৰ দৰকাৰ হয়। কিন্তু যেতিয়া আমি ক্লাছিকেল ছিংগিং কৰোঁ, তেতিয়া আমাৰ
এটা খুব মানে তাত কোনো সফটনেছ এইবিলাক বস্তু নাই, একদম এটা লেভেলত গাব লাগে মানে ডাঙৰকে। কিন্তু এইটো যেতিয়া আমি গীতবোৰ গাওঁ তাত কিছুমান বহুত ফিলিংছৰ কাৰণে আমি বহুত কিছুমান কাম কৰিব লাগে। ধৰা এটা ছফ্ট ফিলিংছৰ গান গাইছোঁ, আমি মাতটো ছফ্ট কৰি গাব লাগে, বা আমি এটা বেলেগ ধৰণৰ গান গাইছোঁ তেতিয়া মাতটো অকণমান বেলেগকৈ গাব লাগে। চ' সেইকাৰণে মই ভাবোঁ ক্লাছিকেল ছিংগিং দৰকাৰ একদম নপৰে আমি যেতিয়া গান গাবৰ কাৰণে হেৰি কৰোঁ। সেই তেনেকৈ ধৰণে মই ভাবোঁ যে যেতিয়া তুমি ধৰা এটা লতাজিৰে কিবা এটা গান গাবলৈ ষ্টাৰ্ট কৰিছা, সেই বস্তুটো সেই লতাজি আচাৰ্যীটো আটাইতকৈ ডাঙৰ আমাৰ ইনষ্টিটিউশ্যন, বেলেগ ইনষ্টিটিউশ্যন দৰকাৰেই নাই। আৰু আমাৰ অসমতো ইমান ধুনীয়া ধুনীয়া ছিংগাৰ আছে, শান্তা বাইদেউহঁত আছে, মধুমতী গোস্বামী বাইদেউ আছে, সেই তেনেকুৱা ধৰণৰ গানবোৰ তেওঁলোকে গাইছিলে আৰু সেইটো সতে এটা গজল টাইপ ইমান ধুনীয়া। সেই তেনেকুৱা ধুনীয়া তোমাৰ খুব ভাল লগা গান এটা তুমি এসপ্তাহৰ কাৰণে গোৱা অকল এটা গানে, সেইটোৱে তোমাৰ আটাইতকৈ ডাঙৰ ৰিয়াজ। সেই তেনেকৈ ৰিয়াজ কৰি তোমাৰ মাতটো ডেভেলপ হ'ব। হয় ছাৰ, আৰু এটা এই মই যিটো কৈছিলো চাউণ্ডৰ কথাটো কৈছো শুনা। তুমি এতিয়া মই অলপ আগতে যে এটা গান কলো আমি বেডৰুমতে বনোৱা গান, আচলতে বস্তু বহুত নালাগে, বস্তুখিনি প্ৰপাৰলি যেনেকে আমাৰ কিচেনত যিমানখিনি বস্তু থাকে তাৰ ভিতৰতে আগতে মাহঁতে কিবা এটা বনাইলে খাই ভাল লাগে, কিন্তু এতিয়া ফিল কৰো যে সেই খোৱাটো কেলেই ভাল লাগিছিলে। আমি তাতকে বেছি বস্তু থাকিব পাৰে মোৰ কিচেনত, কিন্তু মোৰ মায়ে বনাই দিয়াটো নিচিনা নহয়। কথাটো হ'ল অন্তৰৰ পৰা। মিউজিক বস্তুটো তোমাৰ ইকুইপমেণ্ট কি আছে, তুমি কেনেকে ইউজ কৰিবা। তোমাৰ বহুত দামী মাইক এটা কিনিব নালাগে আজিকালি। মই কিছুমান বস্তু ৰেফাৰ আছিলে কৰি দিম, তাৰমানে তুমি পটককে বুজি নাপাব পাৰা বস্তুটো কি হলে ভাল হ'ব। তোমাৰ এটা ঘৰত লেপটপ থাকি সাধাৰণতে লেপটপ এটা লাগে, এটা USB মাইক্ৰফোন। মাইক্ৰফোনটোত কি হয়, তোমাৰ মাইক্ৰফোনটোত লগত এটা হেডফোন আউট এটা থাকে, তুমি মাইক্ৰফোনটোতে হেডফোনটো লগালা, তাৰমানে নিজে গোৱাটো শুনিবও লাগিব। নহলে তুমি এখন বেলেগকে চাউণ্ড কাৰ্ড কিনিব লাগিব, য'ত দুটা ইনপুট দুটা আউটপুট মিনিমাম থাকে। তুমি তাতে এটা মাইক্ৰফোন লগালা, আউটপুটটো তুমি স্পীকাৰত লগাই শুনিব পাৰা। নহলে তুমি আজিকালি USB মাইক্ৰফোন বুলি আছে, অডিঅ' টেকনিকা বুলি কোম্পানী এটা, সেইটো কিনি তুমি ডাইৰেক্ট লেপটপত ইউজ কৰিব পাৰা। আৰু মাইক খালি ল'লেই নহব, এতিয়া ভাল মাইক এটা ল'লেই যেনিবা, এতিয়া এইটো বহুত এক্সপেঞ্চিভ মাইক আৰু এইটো নিউমেন U87 বুলি কয়, কিন্তু মাইকটো ইউজ কৰাটো শিকিব লাগিব আচলতে প্ৰথম। তেতিয়া তুমি অৰ্ডিনাৰী মাইক এটাটো তোমাৰ ফোনৰ মাইকেৰেও কিন্তু ভাল ৰেকৰ্ডিং কৰিব পাৰিব। মই ফোনেৰে ৰেকৰ্ড কৰা গানো আছে, যদি মানুহক কওঁ যে এইটো ভইচটো মই ফোনত ৰেকৰ্ড কৰিছিলো বিশ্বাস নকৰে। গতিকে প্ৰথম ইউজটো শিকি ল'ব লাগিব। তুমি বেছিক কিছুমান বস্তু ইউটিউবতে পাবা, কেনেকে ইউজ কৰিব লাগে তেনেকুৱা ল'বা। আৰু যদি কিবা কুৱেশ্যন থাকে মোক তুমি মেছেঞ্জাৰত মেছেজ কৰি দিবা, বা মোৰ নাম্বাৰটো থাকিলে হোৱাটছআপ কৰি দিবা, তেতিয়া মই কৈ দিম তোমাক কি কি কৰিলে ভাল হ'ব, কেনেকে হয়। আৰু নেক্সট আচলতে মই এটা অনলাইন মই ষ্টাৰ্ট কৰিমেই। ল'ৰা ছোৱালী সকলোৱে আচলতে শিকিব লাগে বেছিক কথাখিনি। তুমি ঘৰত থকা সময়খিনি আচলতে এইখিনি ইউজ কৰিব পাৰা। চবৰে ঘৰত লেপটপ কম্পিউটাৰ এটা থাকেই। আচলতে তাত বহুতে চিনেমা চাই, ভিডিঅ' গেম খেলিব আৰু কি কৰে। মই সেই দুটা কাম বাদ দি বাকী চব কৰোঁ কিন্তু কম্পিউটাৰটোত। নহলে কি আগতে এটা সময়ত মোৰ মন আছিল খুব ভিডিঅ' গেম খেলিবলৈ মন যায়, সময়টো লোকৰ বস্তু এটাত মই সময় দি আছো। আচলতে মই যিদিনা গেম চেম বন্ধ কৰিলো তাৰপিছতে শিকা আৰম্ভ হ'ল। তেতিয়া নিজৰ আচলতে বস্তু অলৰেডি তোমাৰ গুৰিত আছে, তুমি ইউটিলাইজ কৰা। তোমাৰ মোবাইল ফোনৰ যিটো মাইক্ৰফোন সেইটোও বহুত ভাল মাইক। তুমি এটা USB মাইক কিনিলেও কৰিব। মই সেইখিনি নেক্সট ষ্টেপত তোমালোকক কেনেকৈ ষ্টেপ বাই ষ্টেপ ৰেকৰ্ড কৰিব লাগে, ৰেকৰ্ডিং ফ্ৰী ছফ্টৱেৰ আছে আজিকালি, তুমি এক্সপেঞ্চিভ ছফ্টৱেৰ কিনিব নালাগে। আজিকালি তাৰমানে অপেন চ'ৰ্চ কিছুমান আছে, মই কৈ দিম সেইকেইটা ছফ্টৱেৰ লৈ ঘৰতে ধুনীয়াকৈ ৰেকৰ্ড কৰি মিক্স কৰিব পাৰা, কেনেকৈ কৰিব লাগে, কেনেকৈ এডিট কৰিব লাগে, চব শিকাই দিব পাৰিম মই। ধন্যবাদ ছাৰ। আচলতে প্ৰশ্ন বহুত আছিলে, বহুতে প্ৰশ্ন সুধি আছে, কিন্তু আমি সময়ৰ অকমান প্ৰতি লক্ষ্য ৰাখিব লগা হৈছে। আমি শেষত বাইদেউৰ পৰা আকৌ এটা গীত গাবলৈ বহুতে অনুৰোধ, গীত এটা শুনিবৰ বাবে বহুতে অনুৰোধ কৰি আছে। তাৰপিছতে আমি অনুষ্ঠানটো সামৰণি মাৰিম। বাইদেৱে অনুষ্ঠানটো সামৰণি মাৰিম। তাৰপিছত আমি বাইদেউ গীতটো গাবৰ বাবে অনুৰোধ জনাইছো। তাৰপিছতে ভূপেন চৌধুৰী ছাৰক মই শলাগৰ শৰাই দিবৰ বাবে অনুৰোধ কৰিছো। হ'ব বাৰু, লাষ্ট উপচি পৰা গাই দিওঁ ন নে উতলা? ঠিক আছে। অঁ
উতলা মুৰি যৌৱন উতলা ফাগুন কলিয়া ভোমোৰা কৰে গুণগুণ উতলা মুৰি যৌৱন উতলা ফাগুন কলিয়া ভোমোৰা কৰে গুণগুণ বলিয়া বলিয়া মন পলাশ ৰঙী সেউজ বুলিয়া মন ৰঙেৰে ৰঙী কলিয়া ভোমোৰাই কৰে গুণগুণ কলিয়া ভোমোৰাই কৰে গুণগুণ উতলা মুৰি যৌৱন উতলা ফাগুন কলিয়া ভোমোৰাই কৰে গুণগুণ পলাশ ৰঙেৰে আজি ৰঙীন গগন গাভৰু মন কঁপিছে আজি ঘন ঘন দুনয়নত মাধৱী নিশাৰে সপোন দুনয়নত মাধৱী নিশাৰে সপোন উতলা মুৰি যৌৱন উতলা ফাগুন কলিয়া ভোমোৰাই কৰে গুণগুণ উতলা মুৰি যৌৱন উতলা ফাগুন কলিয়া ভোমোৰাই কৰে গুণগুণ ধন্যবাদ ধন্যবাদ বাইদেউ খুব সুন্দৰভাৱে আমি 2 ঘণ্টা সময় অতিবাহিত কৰিলো হয় আমাৰ উপায় নাই আমি সময়ৰ লগত আমি যাব লাগিব আমি বহুতো প্ৰশ্ন সুধিছে কিন্তু আমি দুখিত আমি ক্ষমাপ্ৰাৰ্থী তেওঁলোকক আমি সুবিধা দিব নোৱাৰাৰ বাবে যেহেতু সময় যথেষ্ট হৈ আহিছে এনে এটা ব্যতিক্ৰমী অনুষ্ঠান আগবঢ়োৱাৰ বাবে দুয়োগৰাকী সমল ব্যক্তিলৈ ধন্যবাদ জ্ঞাপন কৰিছো মই মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ভূপেন চতিয়া ছাৰক আজিৰ এই অনুষ্ঠানটিৰ সামৰণি মাৰিবৰ বাবে অনুৰোধ জনাইছো ছাৰ ধন্যবাদ জয়ন্তজিৎ বৰদলৈ নমস্কাৰ জয়ন্ত মোৰ কথাখিনি শুনা পাইছেনে জয়ন্ত
জয়ন্ত ওকে মই লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ ইন্টাৰনেট কোৱালিটি এছুৰেন্স সেলৰ কোঅৰ্ডিনেটৰ হিচাপে আজি আমাৰ যোৱা এপক্ষেক জোৰা যে আমাৰ ওয়েবিনাৰ সিৰিজ আমি পাতি আহিলো তাৰ আজি অন্তিম দিনৰ এই ওয়েবিনাৰখন ওয়েবিনাৰ বুলি নকওঁ আমি এক অনলাইন সংগীত অনুষ্ঠান তাৰ লগত আমাৰ কথাবাৰ্তা এই অনুষ্ঠানটিত আমাক আজি এই অনুষ্ঠানটি দান দিয়াৰ বাবে মই দান দিছে বুলি কৈছো যোৱা কেইবামাহ ধৰি আমি যি এক দুৰ্বিষহ জীৱন যাপন কৰি আহিছো লকডাউনৰ কাৰণে আজি এই অত দিনৰ মাজত আমি আজি এটি অতি আনন্দৰ দিন কটালো আনন্দৰে 2 ঘণ্টামান সময় কটাইছো মুম্বাইত নিজৰ প্ৰতিভাৰ বলত সুপ্ৰতিষ্ঠিত হোৱা শ্ৰীযুত যতীন শৰ্মাদেৱ আৰু তেখেতৰ সহধৰ্মিনী শ্ৰীযুত ৰূপজ্যোতি দেৱী তেখেত দুজনে আজি আমাৰ মাজত তেখেতসকলৰ জীৱনৰ সুমধুৰ কথাখিনি আমাক জনালে তাৰ মাজে মাজে আমাক সুন্দৰ সংগীতৰ উপহাৰ দিলে তেখেতসকলক আমি লখিমপুৰ বালিকা মহাবিদ্যালয়ৰ তৰফৰ পৰা অন্তৰৰ পৰা ধন্যবাদ জনাইছো তেখেতসকলৰ জ্ঞাতাৰ্থে মই জনাব খুজিছো যে আমি যোৱা প্ৰায় এক মাহ ধৰি আমি এই লকডাউনৰ মাজতে আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকল আৰু তাৰ লগতে সমূহ ভাৰতবাসীৰ লগতে আমি এক যোগাযোগ এক সাংস্কৃতিক বুলি নহয় আমি ইন্টেলেকচুৱেল যোগাযোগ এটাৰ কাৰণে এখন ওয়েবিনাৰ সিৰিজ আমি পাতি আহিলো বিভিন্ন দিশৰ পৰা বিভিন্ন ফিল্ডৰ বিভিন্ন দিশৰ মানুহ এক্সপাৰ্ট সকলৰ লগত আমি কথা বৰ্তা পাতিলো আৰু তাৰে আজি অন্তিম দিনা আপোনালোকৰ এই ক্ৰিয়েটিভ এই অনুষ্ঠানটো পাই আমি অতি আনন্দিত মই কলেজ কৰ্তৃপক্ষ বিশেষকৈ অধ্যক্ষ মহোদয় আপোনালোকক যোগাযোগ কৰি আমাক এই সুন্দৰ অনুষ্ঠানটো দিয়াৰ কাৰণে তেখেতক বহুত বহুত ধন্যবাদ জনালো আমাৰ মহাবিদ্যালয়ৰ বাকি উপাধ্যক্ষ উপেন পূজাৰী ছাৰ তেখেতে দেহে লাগি আছে অনুষ্ঠানটিৰ লগত আমাৰ মহাবিদ্যালয়ৰ বাকি সকলো জয়ন্তজিত আৰম্ভ কৰি আমাৰ এই অনুষ্ঠানটোৰ কাৰণে যিসকলে কষ্ট কৰিলে তেখেতসকলক ধন্যবাদ জনাইছো আৰু আমাৰ এই ওয়েবিনাৰ সিৰিজটোত আৰম্ভণিৰ পৰা যি টেকনিক্যাল টিম এটা টেকনিক্যাল টিমে সদায় দিনে ৰাতিয়ে কাম কৰি আহিছে এই টিমটোৰ অবিহনে আমাৰ সিৰিজটো সম্পূৰ্ণ নহলতেন আজি আমিও এনে ধৰণৰ এটা সুন্দৰ অনুষ্ঠান নাপালোহেঁতেন তেখেতসকলক আমি ধন্যবাদ জনাইছো সকলো আমাৰ কৰ্মকৰ্তা সকলো শিক্ষক শিক্ষয়িত্ৰী সকলো ছাত্ৰী সকলো অংশগ্ৰহণকাৰী বিভিন্ন অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আনকি ভাৰতৰ বিভিন্ন মহাবিদ্যালয় বিশ্ববিদ্যালয়ৰ পৰা আমি এই অনুষ্ঠানটো অংশগ্ৰহণ কৰি আছে তেখেতসকললৈকো ধন্যবাদ জনালো শলাগৰ হৈ আগবঢ়ালো আৰু মই সকলোকে পুনৰবাৰ এই অনুষ্ঠানৰ জৰিয়তে আমাৰ এই ওয়েবিনাৰ সিৰিজটো শেষ হৈছে বুলি ঘোষণা কৰিছো অৱশ্যে আনুষ্ঠানিক ঘোষণাটো আমাৰ মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয় কৰিব সকলোকে পুনৰবাৰ ধন্যবাদ জনাই এই শলাগৰ হয়তো সামৰণি মাৰিছো ধন্যবাদ ধন্যবাদ ডক্টৰ ভূপেন চুতীয়া মই সকলোকে আকৌ এবাৰ ধন্যবাদ জনাইছো আৰু বিশেষকৈ যতীন শৰ্মাদেৱক আৰু ৰূপজ্যোতি দেৱী বাইদেউ এই সুন্দৰ অনুষ্ঠানটো আগবঢ়োৱাৰ বাবে মোৰ অন্তৰৰ পৰা আন্তৰিকভাৱে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই ভাবিছো অংশগ্ৰহণকাৰী বিশেষকৈ ছাত্ৰীসকলে এই অনুষ্ঠানৰ পৰা জীৱনটো নতুনকৈ চাবলৈ এক সুৰুঙা লাভ কৰিব আৰু এই মুহূৰ্তত মই এই অনুষ্ঠানটো আয়োজিত হোৱাত আমাক সহায় কৰাৰ বাবে বিশেষভাৱে মুম্বাইস্থিত অনন্যা বৰগোহাঁই আৰু ৰাতুল হাজৰিকাক মই ধন্যবাদ জ্ঞাপন কৰিছো যেহেতু তেওঁলোকে আমাক এইকণ সুবিধা নিদিয়া হলে আমি কিজানি এই ধৰণৰ এটা অনুষ্ঠান ইয়াত আয়োজিত কৰিব নোৱাৰিলোহেঁতেন আৰু এইখিনিকে কৈ সকলোকে আকৌ এবাৰ মই ধন্যবাদ জনাই এই অনুষ্ঠানটো শেষ হোৱা বুলি মই ঘোষণা কৰিছো ধন্যবাদ